নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট 2026 ৰ বাবে অসমীয়া ভাষাৰ এখন কুৱেশ্যন পেপাৰ আমি আজি ডিসকাস কৰিম কমপ্লিট পেপাৰখন আমি ডিসকাস কৰিম আৰু সেইখন হৈছে 2024 বৰ্ষৰ জুলাই মাহৰ পেপাৰ 1 ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 গতিকে ইয়াত কমপ্লিট এনালাইসিস হ'ব গোটেই পেপাৰখন যিবিলাক গদ্যাংশ থাকিব পদ্যাংশ বা পেডাগজি সকলো কুৱেশ্যনে আমি ইয়াত আলোচনা কৰিম গতিকে ভিডিঅ'টি দীঘলীয়া হ'ব কিন্তু বেনিফিচিয়েল হ'ব তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে সিটেটৰ পেইড কোৰ্স ল'ব বিচাৰে লাইভ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰে পেপাৰ 1 পেপাৰ 2 ৰ বাবে অসমীয়া ভাষাৰ তো ইয়াত আপোনালোকে ৰেকৰ্ডেড ক্লাছো পাব লাইভ ক্লাছো পাব পিডিএফ নোটছ প্ৰিভিয়াছ ইয়াৰৰ সকলোবিলাক কুৱেশ্যন পেপাৰ উইথ সলিউশন মক টেষ্টও আপোনালোকে পাব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰিব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে আৰু যিসকলে ইউটিউবৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰে আপোনালোকে প্লেলিষ্টত যাব প্লেলিষ্টত বহুতো ভিডিও আছে প্ৰায় 200 ভিডিওছ আছে সেইবিলাক ভিডিওৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি ঠিক আছে তো আজিৰ ভিডিওটিত আমি আলোচনা কৰিম 2024 বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত হোৱা পেপাৰ 1 ৰ প্ৰথমতে আমি ল্যাঙ্গুৱেজ 1 সেকশনটো আলোচনা কৰিম তাৰ পিছত ল্যাঙ্গুৱেজ 2 সেকশনত কি আছিল সেইখিনি আমি আলোচনা কৰিম তো ল্যাঙ্গুৱেজ 1 সেকশনত প্ৰথমতে এটা প্যাৰাগ্ৰাফ দিয়া আছিল আৰু এই প্যাৰাগ্ৰাফটোৰ পৰা 91 ৰ পৰা 99 লৈকে কুৱেশ্যন বিলাক দিয়া আছিল গতিকে আমি প্ৰথমতে প্যাৰাগ্ৰাফটো পঢ়িছো আৰু আপোনালোকেও প্যাৰাগ্ৰাফ বিলাক এবাৰ ওপৰৰ পৰা পঢ়ি ল'ব তাৰ বেসিক যিখিনি আইডিয়া বা মূল যিখিনি ভাব সেই ভাবটো লবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ সলভ কৰিবলৈ সুবিধা হ'ব বা কোনটো কুৱেশ্যনৰ এনসাৰ কোনখিনি ঠাইত আপোনালোকে পাব আৰম্ভণিতে আছে নে মাজত আছে নে শেষৰ ফালে আছে তো সেইখিনি আমাৰ আইডিয়া হয় গতিকে আমি প্ৰথমতে ওপৰে ওপৰে সুপাৰফিচিয়ালি আমি পঢ়িব লাগিব আমাৰ কনসেপ্টৰ বাবে ঠিক আছে তো আমি পঢ়িছো প্ৰথমতে ইয়াত উল্লেখ কৰা আছে যে প্ৰয়োজনৰ তুলনাত অসমীয়া ভাষাত কিতাপ ইমান কম যে কেৱল অসমীয়া কিতাপ পঢ়ি আমি আধুনিক জ্ঞান বিজ্ঞানৰ সকলো তত্ত্ব আৰু তথ্য আয়ত্ত কৰিবলৈ আশা কৰিব নোৱাৰো গতিকে ইয়াত অসমীয়া ভাষাত লিখা কিতাপৰ সংখ্যা কম সেই বিষয়ে ইয়াত কোৱা হৈছে আৰু ইয়াত জ্ঞান বিজ্ঞানৰ সকলো দিশৰ আমি তথ্য নাপাওঁ এই অসমীয়া ভাষাত সেই কথাষাৰ ইয়াত কোৱা হৈছে তাৰ পিছত কৈছে যে আমাৰ এই সমস্যা সমাধানৰ কৰাৰ মাত্ৰ দুটাই উপায় আছে প্ৰথম উপায়টো হৈছে যে আমি ইংৰাজী তথা অন্যান্য বিদেশী ভাষাত লেখা সকলোবোৰ উৎকৃষ্ট কিতাপ অসমীয়ালৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিব লাগিব গতিকে প্ৰথম উপায় এইটোৱে যে ইংৰাজী ভাষাত যিবিলাক কিতাপ লিখা আছে বা বিদেশী যিকোনো ভাষাত যিবিলাক কিতাপ লিখা আছে তো সেইবিলাক উৎকৃষ্ট যিবিলাক কিতাপ যিবিলাক আমাৰ সমাজৰ বা আমাৰ ডেভেলপমেন্টৰ কাৰণে যথেষ্ট কামত আহিব তো তেনেধৰণৰ কিতাপবিলাক আমি অসমীয়াত অনুবাদ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু অসমীয়াত আমি যেতিয়া পঢ়িম তেতিয়া আমি সেই জ্ঞানবিলাক আয়ত্ত কৰিব পাৰিম আৰু তাৰ পিছত কোৱা হৈছে যে পৃথিৱীৰ সকলো উন্নতিকামী আৰু জ্ঞান বিপাশু জাতিয়ে এই কাম কৰি থাকে গতিকে বাকি যিবিলাক দেশ আছে উন্নত যিবিলাক দেশ আছে তেওঁলোকে এই কামটো কৰে তেওঁলোকৰ ভাষাত ভাল ভাল কিতাপবিলাক ট্ৰান্সলেট কৰি লয় তাৰ পিছত কোৱা হৈছে যে প্ৰসংগত জাপানৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি গতিকে ইয়াত জাপানৰ কথা কোৱা হৈছে উদাহৰণ হিচাপে দিয়া হৈছে যে জাপানে দীৰ্ঘকাল ধৰি বহিৰ্জগতৰ লগত কোনো সম্পৰ্ক ৰখা নাছিলে যে জাপানে বাহিৰৰ যিবিলাক জগতৰ লগত বেলেগ বেলেগ দেশবিলাকত কি হৈ আছে তো তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিলে কোনো জাপানী বিদেশ ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহৈছিল আৰু বিদেশীকো জাপানত বসবাস কৰিবলৈ দিয়া নহৈছিল গতিকে জাপানৰ কোনো ব্যক্তি বিদেশত যাব দিয়া নহৈছিল আৰু বেলেগৰ পৰাও জাপানত যাব দিয়া হোৱা নাছিল গতিকে ইয়াৰ ফলত কি হৈছে যে ইউৰোপৰ নৱজাগৰণ আৰু শিল্প বিপ্লৱে সমগ্ৰ পৃথিৱীতে যি পৰিৱৰ্তন আনিছিল জাপানে তাৰ একো ভূ ৰখা নাছিল গতিকে নৱজাগৰণ আৰু শিল্প বিপ্লৱে এটা সমগ্ৰ বিশ্বতে পৃথিৱীতে এটা পৰিৱৰ্তন আনিছিল ইউৰোপৰ যিটো নৱজাগৰণ হৈছিল বা শিল্প বিপ্লৱ হৈছিল কিন্তু ইয়াৰ বিষয়ে অলপ একোই গম পোৱা নাছিল জাপানে যেহেতু জাপানে বাহিৰা দেশবিলাকৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল কোনো ইনফৰমেশন তেওঁলোকৰ লগত নাছিল ঠিক আছে কিন্তু 1854 ত কি হল যে আমেৰিকাৰ নৌ সেনাপতি মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট পইণ্টছ বিলাক যে আমেৰিকাৰ নৌ সেনাপতি মেথু চি পেৰিয়ে বিদেশৰ লগত বাণিজ্য কৰিবৰ কাৰণে জাপানৰ বন্দৰবোৰ মুকলি কৰি দিবলৈ জাপান চৰকাৰক বাধ্য কৰালে গতিকে 1854 ত কি হল আমেৰিকাৰ নৌ সেনাপতি আছিলে মেথু চি পেৰি গতিকে তেওঁ কি কৰিলে যে বাণিজ্য কৰাৰ বাবে বিজনেস কৰাৰ বাবে জাপানৰ যিবিলাক বন্দৰ আছিল সেই বন্দৰবিলাক যাতে মুকলি কৰি দিয়ে তাৰ কাৰণে জাপানৰ চৰকাৰক বাধ্য কৰাইছিল গতিকে এনেকৈয়ে কি হল যেতিয়া এই বন্দৰবিলাক খুলি দিলে বিদেশৰ লগত তেওঁলোকে বাণিজ্য কৰা আৰম্ভ কৰিলে বেলেগ বেলেগ দেশৰ লগত তেতিয়া বহিৰ্জগতৰ লগত জাপানৰ এটা
কি হ'ল সংযোগ ঘটিল বেলেগ দেশৰ লগত অহা যোৱা হ'ল সংযোগ এটা হ'ল গতিকে ইয়াৰ পিছত কি হ'ল যে টোপনিৰ পৰা হঠাৎ খকমককৈ সাৰ পোৱা মানুহৰ দৰে জাপানে চাৰিওফালে চকু ফুৰাই চালি দেখিলে যে আধুনিক জ্ঞান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সাধনাত পৃথিৱীখন ইতিমধ্যে বহুত আগবাঢ়ি গৈছে গতিকে যেতিয়াই বাহিৰৰ দেশবিলাকৰ লগত কানেকশ্যন হ'ল তেওঁলোকৰ সংযোগ হ'ল তেতিয়া দেখিলে যে বাকী দেশবিলাকে বহুত তেওঁলোক আগবাঢ়ি গৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যা এইবিলাকৰ জৰিয়তে বহুত আগবাঢ়ি গৈছে তেওঁলোক বহুত পিছ পৰি আছে এতিয়া যদি জাপানে বাকিবোৰ অগ্ৰসৰ দেশৰ সমকক্ষ হ'ব বিচাৰে বাকি দেশবিলাকৰ লগত তেওঁলোকে মিলি চলিব বিচাৰে খোজ মিলাই চলিব বিচাৰে তেন্তে কি কৰিব লাগিব 200 বছৰত অৰ্জন কৰা জ্ঞান জাপানে 20 বছৰতে আয়ত্ত কৰিব লাগিব গতিকে এই 200টা বছৰত যি জ্ঞান অৰ্জন কৰিলে বাকি দেশবিলাকে সেইখিনি জ্ঞান তেওঁলোকে 20 বছৰতে আয়ত্ত কৰিব লাগিব কিন্তু এই অসম্ভৱক কেনেকৈ সম্ভৱ কৰিব পৰা যাব গতিকে ইয়াৰ কাৰণে জাপানে কি কৰিছে জাপানে যিটো প্ৰথম কাম হাতত ল'লে সেইটো হৈছে আধুনিক জ্ঞান বিজ্ঞানৰ পীঠস্থান ইউৰোপৰ সকলো উন্নত ভাষাৰ লাগতিয়াল কিতাপবোৰ জাপানী ভাষালৈ অনুবাদ কৰিছে গতিকে ইউৰোপৰ সেই সকলোবিলাক কিতাপ যিবিলাক আধুনিক জ্ঞান বিজ্ঞানৰ লগত জড়িত বা সমাজৰ উন্নতিৰ লগত জড়িত সেই সকলোবিলাক কিতাপ তেওঁলোকে কি কৰিলে জাপানী ভাষালৈ অনুবাদ কৰিলে আৰু একে আখাৰে ক'বলৈ গ'লে জাপানে কেৱল অনুবাদৰ যোগেদি সমস্ত পৃথিৱীৰ জ্ঞান ভাণ্ডাৰ আয়ত্ত কৰি নিজকে পৃথিৱীৰ আটাইতকৈ উন্নত দেশকেইখনৰ ভিতৰতে এখন ৰূপে গঢ়ি তুলিবলৈ সক্ষম হ'ল গতিকে এই অনুবাদ কিতাপ পঢ়ি জাপানে বাকী দেশবিলাকৰ লগতে সমানে চলিব পাৰিলে বা তেওঁলোকে সেই জ্ঞান আয়ত্ত কৰি পৃথিৱীৰ আটাইতকৈ উন্নত দেশকেইখনৰ ভিতৰত এখন অন্যতম দেশ হিচাপে গঢ় দিব পাৰিলে গতিকে এইটো আছিলে আমাৰ পেৰাগ্ৰাফটো আছিলে ইয়াৰ ওপৰত এতিয়া আমাৰ কুৱেশ্যন আহিব ঠিক আছে বহুত বেছি বুজিবলগীয়া নাথাকে সিম্পলি আমি লাইন কেইটা বুজি তাৰ মূল যেটো ভাব হেতু আমি বুজি পালেই হ'ল এতিয়া যদি আমি চাওঁ প্ৰথম যেটো কুৱেশ্যন ইয়াত দিয়া হৈছে যে এতিয়া যদি জাপানে বাকিবোৰ অগ্ৰসৰ দেশৰ সমকক্ষ হ'ব খোজে তেন্তে আনে 200 বছৰত অৰ্জন কৰা জ্ঞান জাপানে 20 বছৰতে আয়ত্ত কৰিব লাগিব গতিকে ইয়াত তেন্তে যেটো শব্দ এই শব্দটো কি শব্দ হয় ভাৱবোধক অব্যয় সংযোজক অব্যয় বিশেষণ নে সংযোজক সৰ্বনাম এতিয়া ইয়াত প্ৰথম প্ৰশ্নটোৱে ব্যাকৰণৰ ওপৰত দিছে গ্ৰামাৰৰ ওপৰত দিছে তো ইয়াত যেটো তেন্তে শব্দ দিয়া হৈছে তেন্তে শব্দটো হৈছে এটা সংযোজক অব্যয় হয় এতিয়া অব্যয় হৈছে যে বাক্যত ব্যৱহৃত যিবিলাক পদ তাত কোনো বিভক্তিযুক্ত নহয় বা বচন বা লিংগ এইবিলাক কোনো ৰূপ সলনি নহয় যেনে ধৰক আমি যদি কওঁ যদি আৰু দ্বাৰা নতুবা কিন্তু তথাপি যদিও এইবিলাকৰ লগত কোনো বিভক্তিও যুক্ত নহয় লিংগ আমাৰ সলনিও নহয় এইবিলাক কিন্তু সকলো ক্ষেত্ৰতে কিন্তুই হ'ব তথাপি সকলো ক্ষেত্ৰতে তথাপিও হ'ব গতিকে ইয়াৰ কোনো ৰূপৰ হাল সলনি নহয় গতিকে এইবিলাক হৈছে আমাৰ কি এইবিলাক হৈছে আমাৰ অব্যয় পদ কিন্তু এই অব্যয় পদৰ আকৌ 7টা ভাগ আছে প্ৰথম যেটো ভাগটো হৈছে সংযোজক বা যোজক অব্যয় বুলি কয় তাৰ পিছত বিয়োজক আছে ভাৱবোধক আছে সম্বোধনবোধক আছে এনেধৰণে গোটেইবিলাক আছে এইবিলাক আমি এতিয়া আলোচনা নকৰো কাৰণ এটো এটা সেপাৰেট ভিডিঅ হ'ব তাৰ ওপৰত আলোচনা কৰিব গলে গতিকে সংযোজক অব্যয় এতিয়া কাক বলে যি অব্যয় দুটা বা তাতকৈ বেছি পদ বাক্যক যোগ কৰে তাকে যোজক অব্যয় বা সংযোজক অব্যয় বুলি কোৱা হয় গতিকে দুটা পদ বা দুটা বাক্যক যেতিয়া যোগ কৰিব লগ কৰিব তাক কোৱা হয় সংযোজক অব্যয় বুলি যেনে আমি যদি কওঁ তেও আৰু মই যাম তেও আৰু মই এই দুটাক যোগ কৰিছে কোনে আৰুয়ে গতিকে এইটো কি হ'ব সংযোজক হ'ব ঠিক একেদৰে ইয়াতে তেন্তে শব্দটোৱে কি কৰিছে যোগ কৰিছে দুটা বাক্যক যোগ কৰিছে যেনে এতিয়া যদি জাপানে বাকিবোৰ অগ্ৰসৰ দেশৰ সমকক্ষ হ'ব খোজে তেন্তে আনে 200 বছৰত গতিকে এই তেন্তে শব্দটো কি কৰিছে যোগ কৰিছে সংযোগ কৰিছে দুটা বাক্যক গতিকে ইয়াক ক'ব সংযোজক অব্যয় বুলি অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে যদি আমি চাওঁ যে জাপানৰ বৌদ্ধিক উন্নতিৰ দুৱাৰ মুকলি কৰা ঘটনাটো আছিল যে জাপানৰ যে বৌদ্ধিক উন্নতি সেই উন্নতি যে হল জাপানৰ গতিকে ইয়াৰ মুকলি কোনে কৰিছিল কোনটো ঘটনাই মুকলি কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 হ'ব যে আমেৰিকাই জাপানৰ নৌবন্দৰবোৰ মুকলি কৰি দিবলৈ বাধ্য কৰিছিল গতিকে আমি অলপ আগতে পাইছিলে আমেৰিকাৰ নৌ সেনাপতি আছিল মেথিউ চি পেৰিয়ে তেওঁ জাপানৰ বন্দৰবোৰ মুকলি কৰি দিবলৈ জাপান চৰকাৰক বাধ্য কৰাইছিল গতিকে এই ঘটনাটোৰ পিছতে তেওঁলোকে বাকি দেশবিলাক যে বহুত আগুৱাই গৈছে হেতু জানিব পাৰিছিল গতিকে ইয়াৰ দুৱাৰ মুকলি কৰা ঘটনাটো আছিল এই ঘটনাটো যেটো অপচন নম্বৰ 4ত আছে ঠিক আছে তো নেক্সট যেটো কোৱেশ্চন 93 ইয়াত কৈছে যে আধুনিক জ্ঞান বিজ্ঞানৰ পীঠস্থান হল গতিকে এটোও পাইছো আধুনিক জ্ঞান বিজ্ঞানৰ পীঠস্থান আছিল ইউৰোপ যেটো অপচন নম্বৰ 2 আছে তো এইবিলাক ডাইৰেক্টলি আমাৰ পেৰাগ্ৰাফত মেনশন কৰা আছে
তাৰপিছত 94ত আন এটা আমাক সুধিছে কুৱেশ্যন যে বসবাস শব্দটোৰ সমাৰ্থক শব্দ গতিকে এনে ধৰণৰ সমাৰ্থক শব্দও সোধে ব্যাকৰণৰ দুই এটা কুৱেশ্যন আমাক সোধে গতিকে বসবাসৰ সমাৰ্থক শব্দ হ'ব বসতি বসবাস কৰা মানে কোনোবা এখন ঠাইত বাস কৰাটোক বুজায় গতিকে সেইটো হ'ব বসতি হ'ব ঠিক আছে ইয়াত যেটো প্ৰবাস কৈছে বিদেশত থকাটোক প্ৰবাস বুলি কয় আবাস যেটো আছে 4 নম্বৰত আবাস মানে গৃহক কয় ঘৰটোক কয় কিন্তু ইয়াত বসবাস মানে কোনোবা এখন ঠাইত বাস কৰি থকাটোক বুজায় গতিকে এইটো সমাৰ্থক শব্দ হ'ব বসতি তাৰ পিছৰ প্ৰশ্নলৈকে যদি আহো ইয়াতে সুধিছে যে সমগ্ৰ পৃথিৱীলৈ পৰিৱৰ্তন আনিছিল সমগ্ৰ পৃথিৱীলৈ পৰিৱৰ্তন আনিছিল কিহে পৰিৱৰ্তন আনিছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব ইউৰোপৰ নৱজাগৰণ আৰু শিল্প বিপ্লৱে তো এই বিষয়ে আমি পাইছো অলৰেডি যে ইউৰোপৰ নৱজাগৰণ আৰু শিল্প বিপ্লৱে গোটেই বিশ্বতে এটা আলোড়নৰ সৃষ্টি কৰিছিল তো এই বিষয়ে কৈছে আৰু সমগ্ৰ বিশ্বতে পৰিৱৰ্তন হৈছিল নেক্সট কুৱেশ্যনলৈকে আহিছো 96 লৈকে ইয়াতে কৈছে যে ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো শুদ্ধ বাক্য যেটো আমি পাঠ পঢ়িলো তাৰ পৰা যি বুজিলো গতিকে ইয়াত কোনটো শুদ্ধ বাক্য ওপৰৰ পাঠটোৰ আধাৰত প্ৰথমে কৈছে জাপানে অতীজৰে পৰাই জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত ইউৰোপৰ আন দেশবোৰক ফেৰ মাৰিছিল তো এইটো শুদ্ধ নহয় অতীতত জাপানে বেলেগ দেশবিলাকৰ লগত কোনো সম্পৰ্কই ৰখা নাছিল আৰু বহুত বছৰ পিছুৱাই আছিল দ্বিতীয়তে কৈছে জাপান সুদীৰ্ঘকাল বহিৰ্জগতৰ সৈতে সংযুক্ত হৈ আছিল গতিকে বহিৰ্জগত মানে বেলেগ দেশৰ লগত সংযুক্ত হৈ আছিল গতিকে এইটো শুদ্ধ নহয় 3 নম্বৰত কৈছে যে জাপানে ইউৰোপৰ আন ভাষাৰ গ্ৰন্থবোৰ অনুবাদ কৰি আন দেশবোৰে 200 বছৰত অৰ্জন কৰা জ্ঞান আহৰণ কৰিছিল এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ আমি ওপৰৰ বাক্যটোত সেইখিনি পাইছো যে ইউৰোপৰ আন ভাষাৰ গ্ৰন্থবোৰ অনুবাদ কৰিছিল আৰু 200 বছৰত যিখিনি জ্ঞান অৰ্জন কৰিছিল জ্ঞান লাভ কৰিছিল আহৰণ কৰিছিল সেইখিনি তেওঁলোকে 20 বছৰতে আয়ত্ত কৰিছিল তো ইয়াত উত্তৰ অপচন নম্বৰ 3 হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটোলৈকে আহিছো কুৱেশ্যন নম্বৰ 97 ইয়াতে সুধিছে আমাৰ জ্ঞান বিজ্ঞানৰ প্ৰয়োজনীয় কথাবোৰ জানিবলৈ আমি অৱলম্বন কৰিব লগা প্ৰথম উপায়টো যে আমাৰ জ্ঞান বিজ্ঞানৰ যিবিলাক প্ৰয়োজনীয় কথা এইবিলাক জানিবলৈ আমি প্ৰথম কি উপায় গতিকে প্ৰথম উপায় হৈছে অনুবাদ আমি অলপ আগতে পাইছে গতিকে ইয়াত কোৱা হৈছে যে দুটা উপায় আছে প্ৰথম উপায়টো কি আছিল সেই বিষয়ে কৈছে যে অনুবাদ কৰিব লাগিব বিদেশত বা বিদেশী ভাষাত বা বেলেগ ভাষাত যিবিলাক প্ৰয়োজনীয় যিবিলাক গ্ৰন্থ সেই গ্ৰন্থবিলাক অনুবাদ কৰিব লাগিব তাৰ পিছত কোৱা হৈছে 98 নম্বৰ কুৱেশ্যনত যে অসমীয়া মানুহৰ জ্ঞান আহৰণৰ প্ৰধান অন্তৰায় কি যে অসমীয়া মানুহে যে জ্ঞান আহৰণত প্ৰধান বাধা কি কিয় আমি জ্ঞান আহৰণ কৰিব পৰা নাই ইয়াত বাধা কোনে দি আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 আমি প্ৰথমতে পাইছো যে অসমীয়া ভাষাত কিতাপৰ সংখ্যা প্ৰয়োজনতকৈ বহুত কম আমি প্ৰথমতে এই কথাষাৰ উল্লেখ কৰিছিলে পেৰাগ্ৰাফটোত গতিকে উত্তৰ অপচন নম্বৰ 2 হ'ব যে কিতাপৰ সংখ্যা প্ৰয়োজনতকৈ কম গতিকে প্ৰয়োজনতকৈ যেটো কিতাপৰ সংখ্যা কম সেই কাৰণে আমি জ্ঞান আহৰণ কৰিব পৰা নাই গতিকে জ্ঞান আহৰণৰ প্ৰধান অন্তৰায় হেইটোৱে নেক্সট কুৱেশ্যন 99ত সুধিছিলে যে মেথু চি পেৰি কোন আছিল তো এই বিষয়ে পাইছিলে আমেৰিকাৰ নৌ সেনাপতি আছিল অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ তো এতিয়া আইছো নেক্সট যেটো এটা কবিতা দিয়া আছে কবিতাৰ এটা অংশ দিয়া আছে 100 পৰা 105 লৈকে কুৱেশ্যন বিলাক দিয়া আছে এই কবিতাটোৰ গতিকে কবিতাটো কৈছে যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে হাবিয়াৰী গছ যদি আমাৰ লগত যায় সাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই সৰু ডাঙৰ গছ মিলি হাৰি বাতি যাব দুও কাখে লৰা বুঢ়াই লাগি চাব কেনে মজা হ'ব যে ভাই কেনে মজা হ'ব গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব তো এইটো আছিল কবিতা আৰু এই কবিতাটোৰ ওপৰত দিয়া হৈছে ইয়াতে প্ৰশ্ন 1 নম্বৰত সুধিছে যে কবিতাটোৰ কল্পনাবোৰ কবিতাটো এটা কাল্পনিক এটা কবিতা আমি পঢ়িলে গম পাওঁ ইয়াত কৈছে যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব কল্পনা কৰা হৈছে যে গছেও যদি আমাৰ দৰে কথা ক'ব পাৰে গছেও যদি আমাৰ দৰে খোজ কাঢ়িব পাৰে কেনে মজা হ'ব যদি ফল আনি গছে যদি ঘৰে ঘৰে আমাক দি যাব ফলবিলাক আৰু আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিব গতিকে এই যে কল্পনাবিলাক আছিল উদ্ভট কল্পনা আছিল গতিকে অলৌকিক কল্পনা আছিল লৌকিক নহয় যেটো 4 নম্বৰত দিয়া হৈছে লৌকিক নহয় অলৌকিক আছিল গতিকে ইয়াত অলৌকিক বুলি শব্দ নাই উদ্ভট আছে গতিকে উত্তৰ অপচন নম্বৰ 2 হ'ব উদ্ভট স্বাভাৱিক কল্পনা নহয় এইবিলাক সাধাৰণ কল্পনা নহয় অলৌকিক কল্পনা আছিল গতিকে অপচন নম্বৰ 2 হ'ব উদ্ভট
নেক্সট যিটো কুৱেশ্যন ইয়াতে সুধিছে যে কবিতাটোত সামগ্ৰিকভাৱে ব্যৱহৃত শব্দ অলংকাৰটো কি গতিকে ইয়াত এটা শব্দ অলংকাৰ পাইছোঁ শব্দ অলংকাৰৰ ওপৰত ছেপাৰেট ভিডিঅ' আছে আৰু অলংকাৰৰ ওপৰত প্ৰায় প্ৰশ্ন আহে প্ৰতি বছৰে প্ৰশ্ন এটা সোধে গতিকে আপোনালোকে সেই চেপ্টাৰটো ভালদৰে চাই ল'ব গতিকে অলংকাৰৰ গোটেইবিলাক ভাগে আমি আলোচনা কৰিছোঁ শব্দ অলংকাৰৰ গতিকে যি কি নহওক এই গোটেই কবিতাটোত সামগ্ৰিকভাৱে আমি কি অলংকাৰ পাইছোঁ সেই কথাষাৰ সুধিছে আমি যদি কবিতাটো লক্ষ্য কৰোঁ যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব গতিকে ইয়াত যেনে ক'ব হ'ব ইয়াত কি আছে মিল আছে দৰে কাৰে ইয়াত ৰৰ মাজত মিল আছে মানে ছন্দৰ মিল হৈছে ইয়াতে ফল আনি গছে যদি তাৰপিছত যদি আমি চাওঁ ঘৰে ঘৰে দিয়ে আৰু পাতত বান্ধি নিয়ে তো এনেধৰণে কি হৈছে ৰিপিটেশ্যন হৈছে আৰু এই যে ৰিপিটেশ্যন যদি হয় ইয়াক কি বুলি কোৱা হয় ইয়াক অনুপ্ৰাস বুলি কোৱা হয় পদ হ'ব পাৰে বাৰে বাৰে ৰিপিট হ'ব পাৰে এটা আখৰ হ'ব পাৰে বাৰে বাৰে ৰিপিট হৈছে গতিকে ইয়াক কি বুলি কয় অনুপ্ৰাস বুলি কয় গতিকে গোটেই কবিতাটোতে আমি যদি চাওঁ আমি ইয়াত ৰিপিটেশ্যন পাইছোঁ গতিকে ইয়াক কি ক'ব অনুপ্ৰাস ক'ব আৰু অনুপ্ৰাসৰ কিন্তু ভাগবিলাকৰ কথাও সোধে গতিকে সেইখিনি আমি জানিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 102 ইয়াতে সুধিছে গছবোৰ দেখোন আমাৰ হ'ব গছবোৰ আমাৰ কি হ'ব ইয়াত উল্লেখ কৰাই আছে কবিতাটোত যে গছবোৰ আমাৰ কি হ'ব বুলি কৈছে শেষৰ ফালে আছে যে গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব বুলি কৈছে গতিকে উত্তৰ ইয়াতে কোন হ'ব লগৰীয়া অপশ্যন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ গছবোৰ দেখোন আমাৰ লগৰীয়া হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটোলৈকে আহিছোঁ 103 নম্বৰ ইয়াতে সুধিছে যে আমাৰ পৰা মৰম চেনেহ গছে কি কৰি নিব বুলি কল্পনা কৰিছে যে মৰম চেনেহবিলাক তেওঁ কি কৰি নিব গতিকে ইয়াত উত্তৰ অপশ্যন নম্বৰ 2 হ'ব গছৰ ফল গছে ঘৰে ঘৰে দি যাব আৰু এই ফলবিলাক ঘৰে ঘৰে দি তেওঁ মৰম চেনেহবিলাক লৈ যাব বুলি কৈছিলে কবিতাটোত গতিকে ইয়াত উত্তৰ অপশ্যন নম্বৰ 2 হ'ব নেক্সট যদি আমি চাওঁ 104 নম্বৰ যে গছ যদি আমাৰ লগত যায় তেতিয়া কি হ'ব আমি পাইছিলোঁ যে গছ যদি আমাৰ লগত যায় তেনেহ'লে চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই তেনেধৰণে উল্লেখ কৰিছে কবিতাটোত গতিকে ইয়াত উত্তৰ অপশ্যন নম্বৰ 3 হ'ব চাইকেল ৰিক্সা গাড়ীবোৰৰ বিলাই হ'ব বুলি কৈছে ঠিক আছে নেক্সট যদি কুৱেশ্যনলৈকে চাওঁ 105 নম্বৰ ইয়াত কৈছে গছবোৰ আমাৰ লগত গৈ থাকিলে সকলো আচৰিত হ'ব ল'ৰাবোৰে লাগি চাব মৰম চেনেহ পাতত বান্ধি ল'ব নে ফলবোৰ সহজতে পোৱা যাব তো এই বিষয় ইয়াত উল্লেখ কৰিছে কবিতাটোত আমি যদি চাওঁ কবিতাটোত ইয়াত উল্লেখ কৰিছে যে সৰু ডাঙৰ গছ মেলি শাৰী পাতি যাব দুয়োকাষে ল'ৰাবোৰে লাগি চাব গতিকে ল'ৰাবোৰে কি কৰি চাব লাগি চাব বুলি কৈছে গতিকে ইয়াত উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ 2 হ'ব ল'ৰাবোৰে লাগি চাব ঠিক আছে তো একেটা আছিলে আমাৰ পদ্যাংশৰ প্ৰশ্নবিলাক তো এতিয়া এটা গদ্যাংশ আৰু এটা পদ্যাংশ গ'ল তাৰ পিছতে আমাৰ 15 নম্বৰৰ থাকিব 15টা কুৱেশ্যন থাকিব পেডাগজিৰ গতিকে এতিয়া আমি আলোচনা কৰিম পেডাগজিৰ কুৱেশ্যন কেইটা গতিকে 106 নম্বৰ কুৱেশ্যনত সুধিছে যে এটি শিশুৱে ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰাগ্ৰাফ নিলিখে কিন্তু তেওঁ ডাঙৰৰ সহায়ত বা সহপাঠীৰ তত্ত্বাৱধানত এই কামটো কৰিব পাৰে এই ধৰণৰ তত্ত্বাৱধানক কোৱা হয় যে এটা শিশুৱে ভালকৈ আলোচনা কৰাৰ পিছতো নিজে এটা পেৰাগ্ৰাফ কিন্তু লিখিব নোৱাৰে বা নিলিখে কিন্তু যেতিয়া কোনোবাই ডাঙৰে বা তেওঁৰ সহপাঠীয়ে অলপ সহায় কৰি দিব তত্ত্বাৱধানত অলপমান যদি হেল্প কৰি দিয়ে বা অলপ গাইড কৰে তেনেহ'লে তেওঁ লিখিব পাৰে গতিকে এনেধৰণৰ তত্ত্বাৱধানক কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 হ'ব আধাৰ প্ৰস্তুতকৰণ যাক স্কেফল্ডিং বুলি কোৱা হয় গতিকে স্কেফল্ডিঙত কি হয় যে স্কেফল্ডিঙত আমি ল'ৰা ছোৱালীক অলপ হেল্প কৰিম সিহঁতক সকলো সমস্যাবিলাকৰ সমাধান আমি কৰি নিদিওঁ কিবা এটা প্ৰব্লেম দিয়া হ'লে সিহঁতক সেইটো আমি সলভ কৰি দিয়া নাই এটা অংক কৰিবলৈ দিয়া হ'ল বা ভাষাৰে কিবা এটা পঢ়িবলৈ দিয়া হ'ল লিখিবলৈ দিয়া হ'ল গোটেইখিনি আমি কৰি দিয়া নাই শিক্ষকগৰাকীয়ে বা ডাঙৰে কৰি দিয়া নাই কিন্তু তেওঁ সহায় কৰিছে গাইড কৰিছে অলপমান গাইড কৰাৰ পিছত তেওঁ নিজে নিজে কৰিব পাৰিব গতিকে ইয়াক কোৱা হয় স্কেফল্ডিং বুলি আৰু সেই কথাটো ইয়াত কৈছে যে নিজে কৰিব নোৱাৰে কিন্তু ডাঙৰ বা সহপাঠীৰ সহায়ত কৰিব পাৰে গতিকে এইটো হ'ব স্কেফল্ডিং মানে শিশুটি এইখিনি কেপেবিলিটি হোৱা নাই যে তেওঁ নিজে নিজে কৰিব পাৰিব কিন্তু অলপমান গাইড কৰাৰ প্ৰয়োজন অলপ গাইড কৰি দিলে তেওঁ কৰিব পাৰে তো এনেধৰণৰ যিটো তত্ত্বাৱধান ইয়াক স্কেফল্ডিং বুলি কোৱা হয় তো এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁ ভাইগটস্কিৰ যিটো থিয়ৰী সেইটো আপোনালোকে চাই ল'ব তাত এই বিষয়ে আমি আলোচনা কৰিছিলোঁ
ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 107 লৈকে ইয়াতে কৈছে প্ৰথমতে ব্ল্যাঙ্ক দিয়া হৈছে এনে এক প্ৰকাৰৰ শিক্ষণ প্ৰক্ৰিয়া যিটোৰ বাবে অতি উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়া যেনে বুদ্ধিমত্তা বা যুক্তিকতা আদিৰ আশ্ৰয় ল'ব লগা হয় তলৰ কোনটো এনে এটা প্ৰকাৰৰ শিক্ষণ প্ৰক্ৰিয়া যিটোৰ কাৰণে আমাক কি লাগিব বুদ্ধিমত্তাৰ প্ৰয়োজন হয় ইন্টেলিজেন্সৰ প্ৰয়োজন হয় বা লজিকৰ প্ৰয়োজন হয় গতিকে এই যেটো শিকন প্ৰক্ৰিয়াটো এটা উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়া হয় মেন্টাল এটা প্ৰসেস হয় হাই লেভেল মেন্টাল প্ৰসেস হয় দে কোনটো হ'ব ডেফিনেটলি উত্তৰ অপচন নম্বৰ 2 হ'ব ধাৰণা শিকন কনসেপ্ট লাৰ্নিং যেতিয়া আমি কোনো এটা বিষয়ৰ কনসেপ্টটো আয়ত্ত কৰিব লাগে তাৰ ধাৰণাটো আয়ত্ত কৰিব লাগে তাৰ কাৰণে কিন্তু আমাৰ উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব আমাৰ ইন্টেলিজেন্সৰ প্ৰয়োজন হ'ব তাত আমাৰ লজিক থাকিব লাগিব তেতিয়াহে আমি সেই ধাৰণাখিনি বুজিব পাৰিম সেই বিষয়টোৰ সেই পাঠটোৰ আমি ধাৰণাখিনি আয়ত্ত কৰিব পাৰিম কিন্তু সেই পাঠটোৰ কেইটামান স্বন মুখস্থ কৰিব লাগে কেইটামান নাম মুখস্থ কৰিব লাগে তেতিয়া কিন্তু আমাৰ কোনো বুদ্ধিমত্তা বা যুক্তিকতাৰ প্ৰয়োজন নহয় উচ্চস্তৰীয় মানসিক প্ৰক্ৰিয়াৰ প্ৰয়োজন নহয় যদি আমি তাৰ কনসেপ্টটো আয়ত্ত কৰিব লাগে তেতিয়া কিন্তু প্ৰয়োজন হ'ব গতিকে উত্তৰ অপচন নম্বৰ 2 হ'ব কনসেপ্ট লাৰ্নিংত আমাৰ প্ৰয়োজন হয় নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 108 লৈকে ইয়াতে সুধিছে যে এগৰাকী শিক্ষক হিচাপে তুমি এটি শিশুৱে দুটামান শব্দ ভুলকৈ উচ্চাৰণ কৰাৰ পাছতো সামগ্ৰিক ভাষা ব্যৱহাৰৰ বাবে তেওঁক প্ৰশংসা কৰিলা তুমি শ্ৰেণীত অভিগমন ব্যৱহাৰ কৰিলা যে এগৰাকী শিক্ষকে কি কৰিছে যে শিশুটিয়ে বা ছাত্ৰজনে দুটামান শব্দ ভুলকৈ উচ্চাৰণ কৰিছে উচ্চাৰণ শুদ্ধ হোৱা নাই ভুলকৈ উচ্চাৰণ কৰিছে তথাপি সামগ্ৰিকভাৱে তেওঁ যেটো ভাষা ব্যৱহাৰ কৰিছে হেতুৰ বাবে আমি শিক্ষক গৰাকীয়ে প্ৰশংসা কৰিলে গতিকে ইয়াক কি অভিগমন বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব হোল ল্যাঙ্গুৱেজ এপ্ৰোচ বুলি কোৱা হয় হোল ল্যাঙ্গুৱেজ এপ্ৰোচ বা সামগ্ৰিক ভাষা অভিগম বুলি কোৱা হয় যেটো অপচন নম্বৰ 1 ত আছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচত আমি একেবাৰে সিম্পল হয় ইয়াত সামগ্ৰিকভাৱে চোৱা হয় শিশুতে ভাষাৰ ক্ষেত্ৰত যদি আমি কওঁ শিশুতে ভাষা কিমানখিনি আয়ত্ত কৰিব পাৰিছে অকল লিখাই নহয় অকল পঢ়াই নহয় গোটেইখিনি সামগ্ৰিকভাৱে আমি তাত গুৰুত্ব দিম অকল লিখাটো ওপৰত গুৰুত্ব দিছো অকল মুখেৰে তো কোৱাটোৰ ওপৰত গুৰুত্ব দিছো উচ্চাৰণৰ ওপৰত গুৰুত্ব দিছো হেইটো নহয় ইয়াত সামগ্ৰিক দিশটো চোৱা হয় হেই কাৰণে দুটামান শব্দ যদিও ভুলকৈ উচ্চাৰণ কৰিছে সামগ্ৰিকভাৱে যদি আমি চাওঁ হয়তো তেওঁৰ লিখনটো চোৱা হৈছে তেওঁৰ কথন চোৱা হৈছে গোটেইখিনি মিলাই তেওঁক প্ৰশংসা কৰা হৈছে গতিকে ইয়াক হোল ল্যাঙ্গুৱেজ এপ্ৰোচ বুলি কোৱা হ'ব আৰু যেটো 2 নম্বৰত আছে কমিউনিকেটিভ এপ্ৰোচ হয় যোগাযোগমূলক তো ইয়াত অকল যোগাযোগৰ ওপৰত গুৰুত্ব দিয়া হয় তো কিমান পৰিমাণৰ গ্ৰামাৰ আয়ত্ত কৰিব পাৰিছে এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নহয় ইয়াত কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় তো আন ব্যক্তিসকলৰ লগত আন ছাত্ৰ-ছাত্ৰীৰ লগত তো কমিউনিকেট কৰিব পাৰিছে না পৰা নাই যোগাযোগ কৰিব পাৰিছে না পৰা নাই যোগাযোগ কৰি মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰিছে না পৰা নাই তাৰ ওপৰত গুৰুত্ব দিয়া হয় যোগাযোগমূলক এপ্ৰোচত তো ইয়াত আমাৰ যেটো সামগ্ৰিকভাৱে ভাষা ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে গতিকে এটো হোল ল্যাঙ্গুৱেজ এপ্ৰোচ হ'ব সামগ্ৰিক ভাষা অভিগমন হ'ব নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 109 ইয়াতে সুধিছে আপুনি এগৰাকী হিন্দী ভাষী শিক্ষক আৰু আপোনাক পাঞ্জাবৰ এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল আপুনি যেহেতু সেই স্থানীয় ভাষাটো নাজানে গতিকে আপুনি তো এনে ধৰণৰ প্ৰশ্ন আমি বহুত আলোচনা কৰিছো আগতো এইবিলাক কুৱেশ্যন আহিছে এনে ধৰণৰ কুৱেশ্যন তো নিশ্চয় উত্তৰটো পাৰিবই তো ইয়াত আমাৰ যেটো উত্তৰ অপচন নম্বৰ 2 হ'ব যে শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে ব্যৱহাৰ গ্ৰহণ কৰিব আৰু পঢ়াবলৈ আৰম্ভ কৰিব প্ৰশ্নত কি কৈছিলে যে এগৰাকী হিন্দী ভাষী শিক্ষক তো হিন্দী ভাষা জানে কিন্তু তেওঁক পাঞ্জাবৰ এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল গতিকে তেওঁ পাঞ্জাবৰ যেটো লোকেল ল্যাঙ্গুৱেজ বা পাঞ্জাবী ভাষা হ'ব পাৰে তো এই ভাষাটো তেওঁ নাজানে গতিকে তাৰ যিবিলাক ল'ৰা-ছোৱালী সেই ল'ৰা-ছোৱালীবিলাকে কিন্তু তেওঁলোকৰ ৰিজনাল ল্যাঙ্গুৱেজ বা হোম ল্যাঙ্গুৱেজ ঘৰুৱা ভাষা হওক মাতৃভাষা হওক এইখিনি ব্যৱহাৰ কৰিব গতিকে শিক্ষকগৰাকী এতিয়া কেনেদৰে শিকাব তো এনে ধৰণৰ সমস্যা আমি শিক্ষকবিলাকে প্ৰায় আমি সন্মুখীন হওঁ বিশেষকৈ যিবিলাক আমাৰ মাইনৰিটি এৰিয়াৰ যিবিলাক স্কুল হয় তো সেইবিলাকত যেতিয়া আমাৰ অসমীয়া মিডিয়াম স্কুল হিচাপে তাত অসমীয়া মাতৃভাষাৰ তাত শিক্ষক তাত নিযুক্তি দিয়া হ'ল গতিকে তাত যিবিলাক শিশু থাকিব বিশেষ কৰি এলপি স্কুল বিলাকত তো তাত সেই শিশুবিলাকে কিন্তু তেওঁলোকৰ যেটো ঘৰুৱা ভাষা হেইটোৱে তেওঁলোকে ব্যৱহাৰ কৰিব বাংলা ভাষাই ব্যৱহাৰ কৰিব গতিকে সেই শিক্ষকগৰাকীয়ে তেতিয়া সেই বাংলা ভাষাতে হিয়তক শিক্ষা দিব লগা হয় বা আৰু তেওঁলোকক সেই ভাষাটো সমল হিচাপে লৈ তেওঁলোকক পঢ়াব লগা অৱস্থা এটা হয় গতিকে সেই কাৰণে এনে ধৰণৰ যদি সিচুৱেচন হয় আমি কি কৰিব লাগিব তেওঁলোকৰ যেটো ভাষা তেওঁলোকৰ যেটো ঘৰুৱা ভাষা বা মাতৃভাষা সেই ভাষাটোকে সমল হিচাপে লৈ আমি আগবাঢ়িব লাগিব আৰম্ভ কৰিব লাগিব লাহে লাহে হিয়তক
অসমীয়া ভাষাটো বা স্কুলৰ যিটো লেংগুৱেজ হ'ব ইনষ্ট্ৰাকচনেল যিটো ভাষা হ'ব সেই ভাষাটোও শিকাব লাগিব লগতে শিক্ষকগৰাকীক কিছু পৰিমাণে তেওঁলোকৰ মুখৰ ভাষা বা তেওঁলোকৰ মাতৃভাষাটো শিকাৰ বাবে চেষ্টা এটা কৰিব লাগিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 110 লৈকে 110 নম্বৰত উল্লেখ কৰা আছে যে উপলব্ধি বা কম্প্ৰিহেনচন হৈছে এটা দক্ষতা যিটোত এটা পাঠ মনোযোগেৰে আৰু ঐকান্তিকতাৰে পঢ়ি এটা বিশেষ তথ্য পাঠৰ পৰা বাহিৰ কৰা তো ইয়াতে কৈছে কম্প্ৰিহেনচনৰ কথা কৈছে এটা দক্ষতা এটা যিটো দক্ষতাত কি হয় কণ্ডিশ্যনটো মনত ৰাখিব যে এটা পাঠ মনোযোগেৰে আৰু ঐকান্তিকভাৱে পঢ়ি এটা বিশেষ তথ্য পাঠটোৰ পৰা বাহিৰ কৰা হয় গতিকে মনোযোগেৰে পঢ়িব লাগিব ঐকান্তিকভাৱে একাগ্ৰতাৰে পঢ়িছো তাৰ পৰা এটা তথ্য পাঠটোৰ পৰা বাহিৰ কৰিছো গতিকে ইয়াক কি ক'ব তো ইয়াত আমি মনত ৰাখিব লাগিব দুটা ইয়াত আছে ফেক্টৰ হেতু হৈছে গ্লোবাল কম্প্ৰিহেনচন আৰু লোকেল কম্প্ৰিহেনচন দুটা যেটো প্ৰথম অপচনত আছে গ্লোবাল কম্প্ৰিহেনচনৰ কথা কৈছে গোলকীয় আৰু তাৰ পিছতটো আছে স্থানীয় মানে লোকেল কম্প্ৰিহেনচন একেবাৰে সিম্পল যেতিয়া লোকেল কম্প্ৰিহেনচন থাকিব বা স্থানীয় উপলব্ধি বুলি থাকিব তেতিয়া আপোনালোকে সদায় মনত ৰাখিব যে স্থানীয় বা লোকেল কম্প্ৰিহেনচনত আমাৰ এটেনচনৰ প্ৰয়োজন হয় মনোযোগৰ প্ৰয়োজন হয় ইন্টেনসিভ ৰিডিংৰ প্ৰয়োজন হয় আমাৰ যেটো ৰিডিং হ'ব পঠন হ'ব এটো ইন্টেনসিভ হ'ব লাগিব গভীৰ পঠন হ'ব লাগিব গভীৰভাৱে আমি পঢ়িছো ওপৰে ওপৰে পঢ়িছো তেনে ধৰণৰ নহয় প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি আমি পঢ়িছো ডিটেইলছত পঢ়িছো গভীৰভাৱে পঢ়িছো বুজি পোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেই টেক্সট যেটো পঢ়িছো তাৰ পৰা কিছু ইম্পৰ্টেন্ট ইনফৰমেশন আমি যাতে পাও বা ইনফৰমেশন আমি উদ্ধাৰ কৰো তেনে ধৰণৰ আমাৰ পঠন হ'ব লাগিব ওপৰে ওপৰে পঢ়া তাৰ সাৰমৰ্মখিনি অকল বুজি পাইছো হেতু লোকেল কম্প্ৰিহেনচন নহয় কিন্তু যেটো গ্লোবাল কম্প্ৰিহেনচন হয় গোলকীয় যেটো কম্প্ৰিহেনচন বা গ্লোবাল কম্প্ৰিহেনচন তাত কিন্তু ওভাৰঅল মিনিংটো হে উদ্ধাৰ কৰা হয় গোটেই পাঠটোৰ ওভাৰঅল মিনিং কি হয় তাৰ সাৰাংশটো কি হয় মূল ভাৱটো কি হয় হেতু উদ্ধাৰ কৰাটো হয় হেতু হৈছে গ্লোবাল আৰু যেতিয়া লোকেল থাকিব তাত ইন্টেনসিভ ৰিডিং আন্ডাৰষ্টেণ্ডিং এইবিলাক কথা থাকিব তো এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু এই প্ৰশ্নটো যদি আমি চাও ইয়াত মনোযোগেৰে পঢ়া ঐকান্তিকতাৰে পঢ়া কথা কৈছে গতিকে এইটো গ্লোবাল হ'ব নৰে এইটো হ'ব লোকেল হ'ব যেটো অপচন নম্বৰ 2 হ'ব ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 111 লৈকে ইয়াতে সুধিছে যে ভাষা অধ্যয়নত নিদানমূলক পৰীক্ষা ডায়াগনস্টিক টেষ্টৰ উদ্দেশ্য হৈছে যে ভাষা অধ্যয়নৰ ক্ষেত্ৰত ডায়াগনস্টিক টেষ্ট এতিয়া ডায়াগনস্টিক টেষ্ট মানে যে আমি যেতিয়া আমাৰ কিবা এটা শৰীৰত বেমাৰ হয় তো আমাৰ শৰীৰটো আমাৰ অসুস্থ ধৰি ললো পেটৰে কিবা এটা বিষ হৈছে কিন্তু আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে পেটৰ ভিতৰত আমাৰ কি হৈছে তো আমি তেতিয়া কি কৰিম ডক্টৰৰ ওচৰত যাম আৰু ডক্টৰে আমাক কি কৰিব ডায়াগনস কৰিব ঠিক আছে কি কৰিব ডায়াগনস কৰিব বা ডায়াগনস্টিক টেষ্ট কিছুমান কৰিব যেনে ধৰক আমাৰ আল্ট্ৰাসাউন্ড কৰিব পাৰে সোনোগ্ৰাফি কৰিব পাৰে এনে ধৰণৰ আমাৰ পেটৰ ভিতৰৰ বিষয়বিলাক তেওঁলোকে টেষ্ট কৰিব পৰীক্ষা কৰিব মানে ডায়াগনস কৰিব তাৰ পিছত এই টেষ্টৰ পিছত হেতো জানিব পাৰিব বা সিওৰ হ'ব পাৰিব যে মোৰ একচুয়ালি কি হৈছে তাৰ পিছত যি হৈছে মোৰ সেই অনুপাতে মোক কি কৰিব ট্ৰিটমেন্ট আৰম্ভ হ'ব ঠিক একে ধৰণে লৰা ছোৱালীৰ ক্ষেত্ৰতো লৰা ছোৱালীয়ে যেতিয়া কোনো এজন ছাত্ৰ বা ছাত্ৰী কোনো এটা বিষয় দুৰ্বল হৈছে কোনো এটা বিষয় দুৰ্বল আয়ত্ত কৰিব পৰা নাই ভাষাৰ ক্ষেত্ৰতে যদি কওঁ ভাষা আয়ত্ত কৰিব পৰা নাই তেতিয়া এই ভাষাটো আয়ত্ত কৰাৰ ক্ষেত্ৰত কিনো অসুবিধা হৈছে কতনো অসুবিধা হৈছে পঠনত অসুবিধা আখৰ চিনি পোৱাত অসুবিধা লিখনত অসুবিধা নে কত কি হৈছে তো হেতু জনাৰ কাৰণে আমি কি কৰিব লাগিব ডায়াগনস্টিক টেষ্ট ল'ব লাগিব যে একচুয়ালি শিশুসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ কতনো অসুবিধা হৈছে তো যেতিয়া আমি ডায়াগনস্টিক টেষ্ট লম তাৰ পিছত কি কৰিব পাৰিম যে সেই ছাত্ৰজনৰ কত কি আখোৱা আছে হেখিনি আমি জানিব পাৰিম আৰু সেই অনুপাতে যদি লিখনত অসুবিধা হৈ আছে আখৰ চিনি পোৱাত অসুবিধা আছে তেনে ধৰণে আমি তেওঁক শিকাব লাগিব ৰিমিডিয়েল টিচিং দিব লাগিব তেতে ধৰণে আমি আগবঢ়াই নিব লাগিব গতিকে ইয়াক ডায়াগনস্টিক টেষ্ট বুলি কয় গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব যে শিক্ষাৰ্থীৰ বোধজনিত সীমাবদ্ধতা সম্পৰ্কে জ্ঞাত হোৱা যে কতনো হিয়ত সীমাবদ্ধ হৈ আছে কত বাধা সৃষ্টি হৈ আছে সেই বিষয়ে আমি জানিব পাৰিম আৰু তাৰ পিছত জনাৰ পিছত যত প্ৰবলেম আছে হেতুৰ কাৰণে নিদানমূলক পদক্ষেপ আমি ল'ব পাৰিম ঠিক আছে তো উত্তৰ অপচন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 112 লৈকে ইয়াতে সুধিছে যে তলৰ কোনটো পাঠ্যপুথিৰ ক্ষেত্ৰত শুদ্ধ মন্তব্য যে পাঠ্যপুথিৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ মন্তব্য হেতু হৈছে প্ৰশ্ন
ইয়াতে টেক্সট বুকৰ কথা কৈছে টেক্সট বুকৰ ক্ষেত্ৰত কোনটো শুদ্ধ মন্তব্য এইটো হৈছে প্ৰশ্ন প্ৰথমত কৈছে যে এখন পাঠ্যপুথি হৈছে শিক্ষক শিক্ষাৰ্থীৰ বাবে চূড়ান্ত সমল যে পাঠ্যপুথিখনে চূড়ান্ত নহয় বেলেগ বেলেগ আমাৰ সমল ল'ব পাৰো অকল পাঠ্যপুথিৰ পৰাই যে ল'ৰা ছোৱালী শিকাব লাগিব তেনেধৰণৰ নহয় এইটো আমাক সহায় কৰে পাঠ্যপুথি আমাক এটা গাইড কৰে কিন্তু আমি বেলেগ বেলেগ সমল ল'ব পাৰো বিভিন্ন চাৰ্টও আমি ব্যৱহাৰ কৰো গতিকে সেইটোৱে চূড়ান্ত সমল বুলি আমি ক'ব নোৱাৰো দ্বিতীয়তে যেটো কোৱা হৈছে যে এই পাঠ্যসূচীত নিৰ্ধাৰণ কৰা উদ্দেশ্যাৱলী সমাধানত সহায় কৰে তো এইটোৱে শুদ্ধ উত্তৰ হয় অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ যে পাঠ্যসূচীত যিবিলাক নিৰ্ধাৰণ কৰে যিবিলাক উদ্দেশ্য সেই উদ্দেশ্যবিলাক আমাৰ সমাধান কৰাৰ ক্ষেত্ৰত এই পাঠ্যপুথি কি কৰিব সহায় কৰিব তো এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 113 লৈকে ইয়াতে সুধিছে তলৰ কোনটো অভ্যাসে শিক্ষকক শিক্ষাৰ্থীৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্ৰত সহায় কৰে যে ইয়াতে মৌখিক ভাষা বিকাশ অৰেল লেংগুৱেজ ডেভেলপমেণ্টৰ কথা কৈছে যে ল'ৰা ছোৱালীৰ অৰেল লেংগুৱেজ ডেভেলপমেণ্ট কৰিব লাগে মৌখিক ভাষাৰ বিকাশ কৰিব লাগে তাৰ কাৰণে শিক্ষকগৰাকীয়ে কেনে অভ্যাস কৰাব ল'ৰা ছোৱালীক সেইটো হৈছে প্ৰশ্ন প্ৰথমটোত কৈছে যে শিক্ষকৰ সৈতে পাঠৰ সমস্যাৰ পঠন দ্বিতীয়তে কৈছে মুখস্থ কৰা কথাই নাই ইয়াতে যেটো হিহঁতৰ অৰেল লেংগুৱেজৰ হে ডেভেলপমেণ্ট কৰিব লাগিব মানে হিহঁতক কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব হিহঁতে যাতে ল'ৰা ছোৱালীয়ে যোগাযোগ কৰিব পাৰে কথা ক'ব পাৰে আনৰ লগত হিহঁতে কমিউনিকেট কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব দিব লাগিব গতিকে ইয়াত মুখস্থ কৰাৰ কথাই নাহে তাৰ পিছত আছে 3 নম্বৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা তো এইটো হ'ব শুদ্ধ উত্তৰ যে ল'ৰা ছোৱালীক চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰিব লাগিব ৰোল প্লে কৰিব দিব লাগিব যে এটা পাঠ যেতিয়া ল'ৰা ছোৱালী শিকোৱা হ'ব সেই পাঠটোত যিবিলাক চৰিত্ৰ থাকিব যিবিলাক ক্যাৰেক্টাৰ থাকিব ৰাম ৰহিম কিবা কিবি ক্যাৰেক্টাৰ তাত থাকিব পাৰে তো সেই ক্যাৰেক্টাৰ বিলাক হিহঁতক দিব লাগিব আৰু হিহঁতক ডায়লগ বিলাক ক'ব দিব লাগিব গতিকে তেনে ধৰণে এটা সাধু কথাই হওক বা এটা গল্পই হওক আমি তেনে ধৰণে চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে হিহঁতক কৰাব পাৰো শিক্ষক গৰাকীয়ে তো তেতিয়া কি হ'ব হিহঁতৰ এই কমিউনিকেশ্যন হ'ব হিহঁতৰ যোগাযোগ হ'ব মৌখিক ভাষাৰ হিহঁতৰ বিকাশ হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 114 যে যেতিয়া ভাষা এটা যাদৃচ্ছিক বুলি কোৱা হয় তেতিয়া বুজোৱা হয় তো এই বিষয়ে আমি আগতো আলোচনা কৰিছো যে যাদৃচ্ছিক বুলি যেতিয়া কোৱা হ'ব তাৰ অৰ্থ এইটোৱে যে ভাষাৰ শব্দ বা ইয়াৰ যেটো ধ্বনি আৰু তাৰ যেটো অৰ্থ তাৰ মাজত কোনো সম্পৰ্ক নাথাকে সেইটোকে বুজায় যাদৃচ্ছিক বুলি ক'লে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 115 লৈকে ইয়াতে সুধিছে ব্যাকৰণ শিক্ষণৰ অৱৰোহী মনোভাৱে ডিডাক্টিভ এপ্ৰোচ যে পোষকতা কৰে যে আমি প্ৰথমে যে ইন্ডাক্টিভ ডিডাক্টিভ এই বিষয়ে বহুত আমি আলোচনা কৰিছো বহুত কুৱেশ্যন আহিছে ইয়াৰ ওপৰত বহুতবাৰ কুৱেশ্যন আহিছে তো বহুতবাৰ আমি আলোচনা কৰিছো যে ডিডাক্টিভত কি হয় যে প্ৰথমতে ৰুল বিলাক শিকোৱা হ'ব নীতি নিয়ম বিলাক শিকোৱা হ'ব আৰু তাৰ পিছতহে তাৰ এক্সাম্পল বিলাকলৈকে যোৱা হয় আৰু ইন্ডাক্টিভত কি হয় প্ৰথমতে এক্সাম্পল আৰু সেই এক্সাম্পলৰ জৰিয়তে আমি নিয়ম বিলাক শিকো গতিকে গ্ৰামাৰৰ কথা যদি আমি কওঁ প্ৰথমতে আমাক ডিডাক্টিভ যদি এপ্ৰোচ হয় প্ৰথমতে আমাক ৰুল বিলাক শিকাব নিয়ম বিলাক শিকাব তাৰ পিছত তাৰ উদাহৰণলৈকে আহিব আৰু যদি ইন্ডাক্টিভ মেথডত শিকোৱা হয় প্ৰথমতে আমাক এক্সাম্পল দিব আৰু সেই এক্সাম্পলটো কিয় হ'ল সেইটো বুজাবলৈ গৈ আমাক নিয়ম বিলাক শিকাব তো ইয়াত আমাক ডিডাক্টিভ এপ্ৰোচৰ কথা কৈছে গতিকে নিয়ম আগত আহিব উত্তৰ অপচন নম্বৰ 2 হ'ব নিয়মবোৰ উত্থাপন কৰিব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব নিয়মবোৰ উত্থাপন কৰিব লাগে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 116 লৈকে ইয়াতে সুধিছে প্ৰথমে ব্ল্যাঙ্ক দিছে তাৰ পিছত কৈছে যে হৈছে যথাৰ্থতাক অতিক্ৰম কৰা মূল্যায়ন বা অনুমান তো ইয়াতে অতিক্ৰমী কৰা মূল্যায়ন বা অনুমানৰ কথা কৈছে প্ৰেডিকচনৰ কথা কৈছে ইয়াতে আপোনালোকে চাব অপচন নম্বৰ 4 আছে এক্সট্ৰাপোলেচন তাৰ পিছত ইন্টাৰপোলেচনো আছে ইন্টাৰপোলেচন এক্সট্ৰাপোলেচন ইনফাৰেন্স তো এই গটেকিটা মই আপোনাক এইখিনিতে ক'ব বিচাৰিম আগতে কৈছো যে ইয়াতে যেটো উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব এক্সট্ৰাপোলেচন হ'ব তো এক্সট্ৰাপোলেচন কি ইন্টাৰপোলেচন কি এই বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম যে ইয়াতে যেটো প্ৰশ্নটোতে কৈছে যে মূল্যায়ন বা অনুমান যেতিয়া আমি কৰিম আমি প্ৰেডিক্ট কৰিম এই প্ৰেডিকচনৰ কাৰণে আমাক কিছুমান কি লাগিব তথ্য লাগিব আমিতো অনুমান এনেই কৰিব নোৱাৰো কিবা এটা তথ্য থাকিব তথ্যৰ ওপৰত ভিত্তি কৰি আমি এটা অনুমান কৰিব পাৰো যেনে বতৰটো বহুত ডাৱৰীয়া গতিকে আমি অনুমান কৰিব পাৰো যে অলপ সময় পিছতে বৰষুণ আহিব গতিকে এইটো এটা প্ৰেডিকচন হয় এটা অনুমান হল কিন্তু এটা তথ্য লাগিব তথ্যৰ ওপৰত বেছ কৰি আমি অনুমান কৰো গতিকে বহিৰ্বেক্ষণ বা যেটো এক্সট্ৰাপোলেচন বুলি কোৱা হয় এই অনুমানটো আমাৰ যেটো এটা ৰেঞ্জ থাকিব সেই ৰেঞ্জৰ বাহিৰত গৈ যেতিয়া আমি অনুমান কৰো তেতিয়া এক্সট্ৰাপোলেচন বুলি কোৱা হয়
আমাক যদি টেম্পাৰেচাৰ এটা আমি অনুমান কৰিব লাগে, উত্তাপটো অনুমান কৰিব লাগে, ধৰি ল'লোঁ যে 10 বজাত কিমান টেম্পাৰেচাৰ আছিলে মই জানো, এইখিনি তথ্য মোৰ লগত আছে যে 10 বজাত 27 আছিলে টেম্পাৰেচাৰ, উত্তাপ আছিলে 27, আৰু 12 বজাত আছিলে 34, এইখিনি তথ্য মোৰ আছে। এতিয়া মোক 11 বজাত কিমান টেম্পাৰেচাৰ আছিলে, উত্তাপ আছিলে, সেইটো যদি মই ওলাব লাগে, এটা অনুমান কৰি মই ওলাব পাৰোঁ। যিহেতু 10 বজাত কিমান আছিলে সেইটোও মই জানো, 12 বজাত কিমান আছিলে সেইটোও জানো, গতিকে 11 বজাত তাৰ মাজৰ এটা মই অনুমান কৰিব পাৰিম। গতিকে ইয়াক কোৱা হয় ইণ্টাৰপলেশ্যন কয়, ইয়াক কোৱা হ'ব ইণ্টাৰপলেশ্যন, কাৰণ এই অনুমানটো মোৰ ৰেঞ্জৰ বাহিৰত যোৱা নাই। 10 আৰু 12 মোৰ ৰেঞ্জ, তাৰ মাজৰটো মোক লাগে, গতিকে ৰেঞ্জৰ ভিতৰতে আছে, গতিকে এইটো ইণ্টাৰপলেশ্যন। এক্সট্ৰাপলেশ্যনটো কি হ'ব, বাহিৰত যাব, মোৰ ৰেঞ্জৰ বাহিৰত। মই 10টোৰ জানো, 12টোৰ জানো, 10 বজাত কিমান আছিলে সেইটো জানো, 12 বজাত কিমান আছিলে সেইটো জানো, কিন্তু মোক যদি এতিয়া 2টা বজাত কিমান হ'ব বা 2:30 বজাত কিমান হ'ব সোধে, তেনেহ'লে মোৰ ৰেঞ্জৰ সেইটো কি হ'ল, বাহিৰত গুচি গ'ল, গতিকে ইয়াক কোৱা হ'ব এক্সট্ৰাপলেশ্যন বুলি। ঠিক আছে, গতিকে ইয়াত প্ৰশ্নত আমাক কি কৈছে, অতিক্ৰমী বুলি কৈছে, অতিক্ৰমী অনুমান, যিটো অনুমান আমাৰ অতিক্ৰম কৰি গৈছে, গতিকে এইটো এক্সট্ৰাপলেশ্যন হ'ব। আৰু যিটো ইয়াতে 3 নম্বৰ আছে ইনফাৰেঞ্চ বুলি, ইনফাৰেঞ্চত কি হয় যে কিছুমান প্ৰমাণ থাকিব লাগিব, ৰিজন থাকিব লাগিব, যুক্তি থাকিব লাগিব, তাৰ ওপৰত ভিত্তি কৰি এটা জাজমেণ্ট দিয়া হ'ব, সেইটোক ইনফাৰেঞ্চ কয়। ইয়াতো অনুমান কৰিব পাৰোঁ আমি ইনফাৰেঞ্চত, কিন্তু এই অনুমানটো যুক্তিসংগত হয়, এটা যুক্তি আছে, যিটো মই অলপ আগতে কৈছিলোঁ। উদাহৰণ হিচাপে যদি কওঁ, ধৰি ল'লোঁ আমি কাৰোবাক দেখিছোঁ যে গছৰ ছাঁৰ তলত তেওঁ জিৰণি লৈ আছে, আৰু তেতিয়া আমি অনুমান কৰিব পাৰোঁ যে তেওঁ নিশ্চয় ভাগৰ লাগিছে, সেইকাৰণে তেওঁ জিৰণি লৈছে। গতিকে এই যে জিৰণি লৈছে সেইটো আমি দেখিলোঁ, গছৰ তলত তেওঁ শুই আছে, এইটোৰ ওপৰত বেছ কৰি আমি ক'লোঁ যে তেওঁৰ নিশ্চয় ভাগৰ লাগিছে, গতিকে যুক্তিসংগত, কিবা এটা যুক্তি থাকিব লাগিব, এভিডেঞ্চ থাকিব লাগিব, তাৰ ওপৰত আমি যিটো অনুমান কৰোঁ সেইটো হৈছে ইনফাৰেঞ্চ। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম। কুৱেশ্যন নম্বৰ 117, ইয়াতে সুধিছে এগৰাকী ভাষা শিক্ষকে নিশ্চিতভাৱে শিক্ষাৰ্থীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াব লাগে, কাৰণ মুক্ত লিখনৰ প্ৰধান লাভ হৈছে যে ইয়াতে কৈছে যে শিক্ষাৰ্থীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াব লাগে, সিহঁতক মুক্তভাৱে লিখিব দিব লাগে। এনেধৰণৰ নহয় যে এই বিষয়টোৰ ওপৰত তোমালোকে লিখা, এই বিষয়টোৰ ওপৰত তোমালোকে 2 শাৰী লিখা, 3 শাৰী লিখা, এনেধৰণৰ নহয়। ল'ৰা ছোৱালীক আমি কি কৈছোঁ যে তোমালোকৰ যি মন যায় সেয়া লিখা, ভুল হ'ব পাৰে, সেই বিষয়ে আমি কোৱা নাই। মুক্তভাৱে সিহঁতক লিখাৰ কাৰণে আমি সুবিধা তেওঁলোকক দিছোঁ, সুযোগ তেওঁলোকক দিব লাগিব। আৰু এই মুক্ত লিখনৰ প্ৰধান এটা লাভ আছে, সেই লাভটো কি, অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ উত্তৰ, যে ই শিক্ষাৰ্থীক সাৱলীলতাৰে আৰু সৃষ্টিশীলতাৰে লিখাৰ বাবে উৎসাহ যোগায়। গতিকে তেওঁলোকে সাৱলীলভাৱে লিখিব পাৰে, কাৰণ তেওঁলোকৰ কোনো বাউণ্ডেশ্যন নাই, তেওঁলোকক কোৱা নাই যে এনেধৰণে লিখা, ইমান শাৰী লিখা, এনেকুৱা হ'ব লাগিব, তেনেকুৱা হ'ব লাগিব, আমি একো কোৱা নাই। গতিকে তেওঁলোকে সাৱলীলভাৱে, আৰু তেওঁলোকৰ সৃষ্টিশীলতা, তেওঁলোকে যিহেতু নিজৰ মনৰ পৰা লিখিব, নিজৰ মনত যিটো ভাৱ আহিছে, নিজৰ মনত যিটো চিন্তা ধাৰণা আহিছে, সেইখিনিয়ে তেওঁলোকে লিখিবলৈ ট্ৰাই কৰিব। গতিকে তেওঁলোকৰ সৃষ্টিশীলতাও আমি দেখিবলৈ পাম তেওঁলোকৰ লিখনিত। তো এইটো হ'ব শুদ্ধ উত্তৰ, আৰু এইটো হৈছে মুক্ত লিখনৰ প্ৰধান উদ্দেশ্য বা লাভ। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম। কুৱেশ্যন নম্বৰ 118, ইয়াতে সুধিছে 5ম শ্ৰেণীৰ এগৰাকী শিক্ষক হিচাপে তুমি শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে পঢ়িবলৈ ক'লা, তাৰ পাছত তুমি তেওঁলোকক প্ৰসংগ সংগতি দৰ্শাই প্ৰশ্নোত্তৰবোৰ কৰিবলৈ দিলা। এই প্ৰক্ৰিয়াৰ যোগেদি তুমি শিক্ষাৰ্থীসকলক কিহৰ বাবে উৎসাহ দিলা? গতিকে 5ম শ্ৰেণীৰ এগৰাকী শিক্ষক আৰু শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে পঢ়িবলৈ কৈছোঁ। পাঠটো কেনেদৰে পঢ়িব লাগিব? বিস্তৃতভাৱে পঢ়িবলৈ কৈছে, গভীৰভাৱে পঢ়িবলৈ কৈছে, আৰু তাৰপিছত তেওঁলোকক কি কৈছে? প্ৰসংগ সংগতি দৰ্শাব লাগিব, আৰু দৰ্শাই প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ কৈছে। গতিকে প্ৰসংগ সংগতি দৰ্শাই যেতিয়া প্ৰশ্ন উত্তৰ কৰিব, তাৰমানে গভীৰভাৱেতো পঢ়িবই লাগিব। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব গভীৰ পঠন, ইণ্টেনচিভ ৰিডিঙৰ কথা ইয়াতে কৈছে। গতিকে ল'ৰা ছোৱালীক ইণ্টেনচিভ ৰিডিং কৰিবলৈ কৈছে। তো ৰিডিঙৰ বহুকেইটা ভাগ আছে, তো অলৰেডি আমি এইবিলাক ক্লাছ কভাৰ কৰিছোঁ, এইবিলাক বিষয় আমি পঢ়িছোঁ, য'ত স্কেনিং আছে, স্কিমিং আছে, ৰেপিড ৰিডিঙৰ এইবিলাক ভাগ হয়, লাউড ৰিডিং, চাইলেণ্ট ৰিডিং, ইণ্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং। তো এইবিলাক আমি সকলো আলোচনা কৰিছোঁ, আপোনালোকে জানিব লাগিব, এইবিলাক আপোনালোকে কাইণ্ডলি চাই ল'ব। গতিকে ইয়াত আমাৰ কি হ'ব? গভীৰ পঠন হ'ব, অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। স্কেনিং যিটো হয়,
ওপৰে ওপৰে পঢ়া এইটো স্কেনিংটো কিন্তু নিৰ্দিষ্ট এটা তথ্য বিচাৰি পঢ়াটো কয় স্কেনিং বুলি কিবা এটা পাঠত এটা নাম আছে সেই নামটো আমি অকল বিচাৰি আছো এটা ডেট আছে সেই ডেটটো বিচাৰিছো কিবা এটা ডাটা আছে সেই তথ্যখিনি আমি অকল বিচাৰিছো তো ইয়াক স্কেনিং বুলি ক'ব আৰু স্কেমিং মানে হৈছে ওপৰে ওপৰে পঢ়ি মূল ভাৱটো তাৰ উদ্ধাৰ কৰা যেনে আমি ৰাতিপুৱা নিউজ পেপাৰখন স্কিমিং কৰো ওপৰে ওপৰে পঢ়ি গৈ গোটেই পেপাৰখনৰ বা গোটেই কি হৈছে সেই বিষয়ে আমি এটা ধাৰণা লওঁ তো এইটোক স্কিমিং কয় এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 119 নম্বৰলৈকে ইয়াতে সুধিছে যে ভাষা আহৰণ সম্ভৱপৰ হয় তেতিয়া যেতিয়া যে ভাষা আহৰণ কেতিয়া সম্ভৱ হ'ব ভাষা আহৰণ বুলি কৈছে শিকন বুলি কোৱা নাই আহৰণ মানে হৈছে একুইজিশন আমি পৰিবেশৰ পৰা ভাষা এটা জ্ঞানৰ দৰে আহৰণ কৰিম স্কুলত যেটো ভাষা আমি শিকো গ্ৰামাৰ পঢ়ি আমি যি ভাষা শিকিলো ইয়াক ভাষা আহৰণ বুলি নকয় এক ভাষা শিকন বুলি কয় গতিকে ইয়াত আহৰণৰ কথা সুধিছে গতিকে উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ 4 হ'ব শিশুৰ ভাষাৰ সৈতে সংস্ৰৱ হয় যেতিয়া শিশুটিয়ে ভাষাৰ লগত জড়িত হ'ব সংস্ৰৱ হ'ব মানে ইন্টিমেট হ'ব জড়িত হ'ব ভাষাটোৰ লগত সেই ভাষাটোৰ সৈতে তেওঁ কথা বতৰা পাতিব পৰিবেশৰ পৰা তেতিয়া সেই ভাষাটো তেওঁ আয়ত্ত কৰিব পাৰিব ইয়াৰ কাৰণে কোনো গ্ৰামাৰৰ প্ৰয়োজন নহয় বা তেওঁ স্কুলত যোৱাৰ প্ৰয়োজন নহয় যেনেদৰে আমি নিজৰ ভাষাটো আমি শিকিছো মাতৃভাষাটো শিকিছো ঘৰুৱা ভাষা শিকিছো তাৰ আমি স্কুলত যোৱাৰ আগতে শিকিছো গতিকে পৰিবেশৰ পৰা আমি হেয়া একুয়াৰ কৰি লৈছো আহৰণ কৰি লৈছো গতিকে ইয়াৰ কাৰণে কি লাগিব সেই ভাষাটোৰ লগত আমি জড়িত হ'ব লাগিব সেই ভাষাটোৰ সৈতে আমি কথা বতৰা পাতিব লাগিব তেতিয়া গতিকে প্ৰথম যিবিলাক ইয়াত দিয়া হৈছে অপচন এইবিলাক শুদ্ধ হ'বই নোৱাৰে যেহেতু ইয়াত কৈছে ব্যাকৰণ নিয়মবিলাক শিকোৱা তো এইবিলাক আমি ভাষা শিকনত কৰো ভাষা আহৰণত নকৰো ভাষা যেতিয়া আমি শিকিম তেতিয়াহে আমি এই নিয়মবিলাক উদ্ধাৰ কৰিম অনুবাদ কৰিম অভ্যাস কৰিম মুখস্থ কৰিম এইবিলাক কৰিম আমি ভাষা শিকনৰ ক্ষেত্ৰত আহৰণবিলাক স্বতঃস্ফূৰ্তভাৱে হ'ব ঠিক আছে যেতিয়া পৰিবেশৰ লগত আমি খাপ খাব ট্ৰাই কৰিম সেই ভাষাটোৰ সৈতে তেতিয়া পৰিবেশৰ পৰা এই ভাষাটো আমি আহৰণ কৰিম একুয়াৰ কৰিম এতিয়া শেষৰ যেটো প্ৰশ্ন 120 নম্বৰ ল্যাঙ্গুৱেজ 1 ৰ এটো লাষ্ট কোৱেশ্চন হ'ব তাৰ পিছত ল্যাঙ্গুৱেজ 2 আহিব তো ইয়াতে সুধিছে মাতৃভাষাক শ্ৰেণীকোঠাত বাদ দিয়াটো পদ্ধতিৰ এটা চৰিত্ৰ যে মাতৃভাষাক শ্ৰেণীকোঠাত বাদ দিয়াটো পদ্ধতিৰ এটা চৰিত্ৰ কি পদ্ধতিৰ এটা চৰিত্ৰ হয় তো নিশ্চয় আপোনালোকে এইখিনি চাইছে যে টিচিংৰ যিবিলাক মেথড বিলাক নিশ্চয় চাইছে আপোনালোকে ডাইৰেক্ট মেথড শ্ৰাব্য ভাষিক মেথড আছে গ্ৰামাৰ ট্ৰান্সলেচন মেথড আছে অডিও লিংগুৱেল মেথড আছে তো এই মেথড বিলাকৰ অলৰেডি ক্লাছ আছে আপোনালোকে চাই ল'ব তো ইয়াতে সুধিছে মাতৃভাষাক শ্ৰেণীকোঠাত বাদ দিয়াটো মাতৃভাষাক শ্ৰেণীকোঠাত ব্যৱহাৰ কৰা নহয় তো সেই পদ্ধতিটো কি পদ্ধতি এটো হ'ব প্ৰত্যক্ষ পদ্ধতি অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যাক ইংৰাজীত ডাইৰেক্ট মেথড বুলি কোৱা হয় সো ডাইৰেক্ট মেথড মানে হৈছে যেটো আমাৰ ভাষা লক্ষ্য ভাষা ধৰি ললো আমি ইংৰাজী ভাষা শিকি আছো লক্ষ্য ভাষা হৈছে ইংৰাজী ভাষা গতিকে শিক্ষকগৰাকীয়ে ইংৰাজী ভাষাটো যেতিয়া শিকাব তেওঁ যদি ইংৰাজী ভাষাৰ জৰিয়তে ইংৰাজী ভাষা শিকাবলৈ যায় গতিকে তাত ইনষ্ট্ৰাকচন যি দিয়া হ'ব ল'ৰা-ছোৱালীক ইংৰাজী ভাষাতে দিয়া হ'ব ইংৰাজী ভাষাৰ জৰিয়তে ইংৰাজী ভাষা শিকাইছে তো তেতিয়া ইয়াক প্ৰত্যক্ষ পদ্ধতি বুলি ক'ব ইয়াত মাতৃভাষাৰ ব্যৱহাৰ কৰা হোৱা নাই ঠিক আছে আৰু যেটো গ্ৰামাৰ ট্ৰান্সলেচন মেথড হয় ইয়াত গ্ৰামাৰ ট্ৰান্সলেচন কৰি শিকোৱা হয় ইংৰাজী ভাষা আমি যেতিয়া শিকিম তেতিয়া আমাক অসমীয়া ভাষাৰ জৰিয়তে ইংৰাজী ভাষা শিকোৱা হৈছে ইংৰাজী ভাষাৰ নাউন শিকাবলৈ যাওঁতে আমাক অসমীয়া ভাষাৰ বিশেষ্যৰ কথা কৈছে আৰু তাৰ জৰিয়তে আমাক ইংৰাজী ভাষাৰ নাউন শিকাইছে তেতিয়া ইয়াক গ্ৰামাৰ ট্ৰান্সলেচন মেথড বুলি ক'ব আৰু যেতিয়া এই ইংৰাজী ভাষাটো ইংৰাজী ভাষাৰ জৰিয়তে আমাক শিকাইছে তাত কোনো মাতৃভাষাৰ ব্যৱহাৰ বা ঘৰুৱা ভাষাৰ ব্যৱহাৰ কৰা নাই তেনেহলে ইয়াক ক'ব প্ৰত্যক্ষ বা ডাইৰেক্ট মেথড বুলি তো এইখিনি আছিল ভাষা 1 বা ল্যাঙ্গুৱেজ 1 ৰ কোৱেশ্চন আৰু এই পেপাৰ 1 ৰে যেটো ল্যাঙ্গুৱেজ 2 যেটো পাৰ্ট হয় সেইখিনি এতিয়া আমি আলোচনা কৰিম ল্যাঙ্গুৱেজ 2 ৰ যিখিনি কোৱেশ্চন এইখিনি আমি আলোচনা কৰিম গতিকে ল্যাঙ্গুৱেজ 2 ত দুটা গদ্যাংশ দিয়া থাকে যেনেদৰে ল্যাঙ্গুৱেজ 1 ত আমাৰ এটা পদ্যাংশ এটা গদ্যাংশ থাকে তেনেদৰে ল্যাঙ্গুৱেজ 2 ত দুটাই গদ্যাংশ দিয়া থাকে আৰু ল্যাঙ্গুৱেজ 1 তুলনামূলকভাৱে চালে কিছু সহজ হয় আপোনালোকে যেটো গদ্যাংশ আমি এতিয়া আলোচনা কৰিম আপোনালোকে গদ্যাংশবিলাক চালে জানিব পাৰিব কিছু পৰিমাণে জটিল হ'ব ল্যাঙ্গুৱেজ 2 তো যদি আমি প্ৰথম গদ্যাংশটোলৈকে আহো ইয়াৰ ওপৰত 121 ৰ পৰা 128 লৈকে প্ৰশ্নবিলাক দিয়া আছে তো আমি পঢ়ি গৈছো আপোনালোকে ওপৰে ওপৰে পঢ়িব বহুত বেছি গভীৰভাৱে পঢ়িব নালাগে বা তাৰ
প্ৰতিটো শব্দৰ অৰ্থ যে বুজি আমি পঢ়িব লাগিব, তেনেদৰে আমি পঢ়িব গ'লে বহুত বেছি টাইম কনজিউম হ'ব আৰু সময় আপোনালোকৰ মেনেজ নহ'ব। গতিকে যিমান পাৰোঁ আমি ইম্পৰ্টেণ্ট পইণ্টছখিনি আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব আৰু ওপৰে পঢ়ি মূল আভাসটো ল'ব লাগিব। ঠিক আছে, তো ইয়াত উল্লেখ কৰিছে যে অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক সংস্কৃতিৰ সাধক হ'ল বলাইৰাম সেনাপতি। গতিকে ইয়াত আমি বলাইৰাম সেনাপতিৰ বিষয়ে পাম। তেওঁ জন্ম হৈছিলে 1931 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত তেওঁৰ জন্ম হৈছিলে। তেওঁৰ পিতাক আছিলে বগাৰাম সেনাপতি আৰু মাক আছিলে পদ্মেশ্বৰী বৰদলৈ। ঘৰুৱা যিবিলাক জঞ্জাল, এই জঞ্জালৰ কাৰণে তেখেতে হাইস্কুল শিক্ষা সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ 1953 পৰা 1963 চনলৈকে উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিলে। গতিকে তেওঁ শিক্ষকতাও কৰিছিলে কিমান চনৰ পৰা কিমান চনলৈকে ইয়াত উল্লেখ কৰা আছে। ঠিক আছে, তাৰপিছত কৈছে যে বলাইৰাম সেনাপতি ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল। গতিকে তেওঁ সাহিত্যৰ চৰ্চাৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি যথেষ্ট তেওঁ আগ্ৰহী আছিলে ছাত্ৰ অৱস্থাৰ পৰাই। গতিকে তেওঁ তিৱাসকলৰ গীত মাত নৃত্য বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিলে। গতিকে তেওঁ তিৱা যি জনগোষ্ঠী, এই তিৱাসকলৰ গীত মাত নৃত্য বাদ্য এইবিলাকৰ তেওঁ যথেষ্ট চৰ্চা কৰিছিলে। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। গতিকে তেওঁ তিৱা যি লোকগীত, এই লোকগীতৰ স্বৰলিপিও তেওঁ সৃষ্টি কৰিছিলে। গতিকে এইটো এটা তেওঁৰ উৎকৃষ্ট নিদৰ্শন আছিলে তেওঁৰ। গতিকে মনত ৰাখিব লাগিব এই পইণ্টছবিলাক। গতিকে তিৱা লোকগীতৰ স্বৰলিপি। তাৰপিছত কৈছে যে তেওঁ তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে তিৱা কৃষ্টি সংস্থা গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিলে। গতিকে তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, তাৰ কাৰণে তেখেতে তিৱা কৃষ্টি সংস্থা গঠন কৰিছিলে বা তাত তেওঁ উদ্যোগ গ্ৰহণ কৰিছিলে। তাৰপিছত কৈছে যে সেনাপতিৰ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাতে সৃষ্টি হৈছে। গতিকে তেওঁ বেছিভাগ অসমীয়া ভাষাতে লিখিছে। তেওঁ ৰামধেনু আলোচনীত সেই সময়ত বিভিন্ন অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ লগত পৰিচিত হৈ পৰে। গতিকে ৰামধেনু আলোচনীটো তেখেতে লিখিছিলে। তাৰপিছত গীতিকাৰ সুৰকাৰ গায়ক সেনাপতিয়ে 1954 চনত মুকুল নামৰ এখন গীতৰ পুথি ৰচনা কৰিছিলে। গতিকে গীতৰ পুথি ৰচনা কৰি তেওঁ প্ৰকাশ কৰিছিলে, নাম আছিলে মুকুল, নাম দিয়া হৈছিলে এই পুথিখনৰ। তেওঁ ৰামধেনুত লিখা তিৱাসকলৰ ৰাতি সেৱা বিষয়ক প্ৰবন্ধই সেই সময়ত সমকালীন অসমৰ বিদ্যুৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে। গতিকে তেখেতে ৰামধেনুত তিৱাসকলৰ বাবে এটা প্ৰবন্ধ লিখিছিলে ৰাতি সেৱা বুলি, সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। তেওঁ বাৰপুজীয়া অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সভাপতিও আছিলে। গতিকে জিলা সাহিত্য সভাৰ সভাপতি আছিলে। তাৰ উপৰি তেওঁ তিৱা সাহিত্য সভাৰ সভাপতিও আসনো তেওঁ অলংকৃত কৰিছিলে। গতিকে তিৱা সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ আছিলে। তেওঁ এইবিলাক পইণ্ট মনত ৰাখিব লাগিব। তাৰপিছত কৈছে সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল অতীতৰ সন্ধানত। গতিকে তেওঁ সাহিত্যিক হিচাপে কিছুমান তেওঁৰ সৃষ্টি আছিলে, কিছুমান লিখনি আছিলে, যেনে ধৰক অতীতৰ সন্ধানত পাছৰ জীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত। তাৰপিছত আছে তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তাৰপিছত তিৱা সমাজ আৰু সংস্কৃতি। গতিকে এই ইয়াত উল্লেখ কৰা আছে 4খন ইয়াত তেওঁৰ সৃষ্টি বা সাহিত্যৰ সৃষ্টি ইয়াত উল্লেখ কৰা আছে। তাৰপিছত ইয়াত উল্লেখ কৰিছে যে পুস্তিকা আকাৰতো তেখেতে লিখিছে, আৰু তাত তেওঁ লিখিছিলে তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ, অনন্তদেৱ স্মাৰক বক্তৃতাৰ ভাষণটোত সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে। গতিকে এইবিলাক তেওঁ কি লিখিছিলে? পুস্তিকা আকাৰত তেখেতে লিখিছিলে। তাৰ উপৰি তেওঁ কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, মুখপাত্ৰ এইবিলাকতো তেখেতে লেখা মেলা কৰিছিলে। তাৰ ভিতৰত ৰামধেনু, আমাৰ প্ৰতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, বিংচাং সময় আৰু গৰিয়সী এইবিলাক তেখেতে লিখিছিলে। গতিকে সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাপে 1991 চনত অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন আগবঢ়াইছিলে। ইয়াৰ উপৰি তিৱা সমাজ সংস্কৃতিৰ একান্ত সাধক গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই 2011 চনত তিলক চন্দ্ৰ দেৱশৰ্মা
স্মাৰক ডক্টৰ সূৰ্যকুমাৰ ভূঞা বঁটা আৰু অসমৰ লোক সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস অসমে 2011 চনত বকুল বন বঁটা প্ৰদান কৰিছিলে। গতিকে 2011 চনত তেখেতক বকুল বন বঁটাও প্ৰদান কৰিছিলে। তো আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত বলাইৰাম সেনাপতি ৰচিত গীতি আলেখ্য কেইখন হৈছে। গতিকে তেওঁ আকাশবাণীৰ জৰিয়তে ৰচিত আছিলে গীতি আলেখ্য, সেই কেইখন আছিলে নগাৰ নৰোত্তম গোসাই শ্ৰীৰাম, ফুলগুৰিৰ ধেৱা, তিৱা সমাজ সংস্কৃতি, হেৰুৱা দিনৰ সুৰ আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত। তো এইবিলাক আছিলে গীতি আলেখ্য। তো এইগৰাকী মহান ব্যক্তিয়ে 2014 চনৰ 11 মেত ইহলীলা সম্বৰণ কৰে। তো এইখিনি আছিলে পেৰাগ্ৰাফটো, আৰু ইয়াত আমি বলাইৰাম সেনাপতিৰ বিষয়ে পাইছোঁ। তেওঁৰ সৃষ্টি, তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে। তো ইয়াৰ ওপৰত এতিয়া প্ৰশ্নবিলাক আছে। প্ৰথম প্ৰশ্নটোত সুধিছে যে পাঠটোত উল্লেখ কৰা তথ্যৰ আধাৰত তলৰ কোনখন আলোচনীত বলাইৰাম সেনাপতিয়ে লেখা নাছিল বুলি ধৰিব পাৰি। গতিকে তেওঁ যি আলোচনীৰ কথা কৈছে, কেইবাখনো আলোচনীৰ কথা আমি অলপ আগতে পাইছোঁ, তাৰে ভিতৰত কোনখন বলাইৰাম সেনাপতিয়ে লিখা নাছিলে সেইটো হৈছে প্ৰশ্ন। গতিকে ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব সাতসৰী, তেখেতে লিখা নাছিলে। ৰামধেনু লিখিছিলে, গৰিয়সী আৰু আমাৰ প্ৰতিনিধি। তো এই বিষয়ে ইয়াত উল্লেখ কৰাই আছে একেখন। আমি অলপ আগতে পাইছিলোঁ যে ৰামধেনু, আমাৰ প্ৰতিনিধি আছিলে, হাদিনীয়া অসমীয়া, তাৰপিছত নৱযোগ, বিংচাং, আজৰি, গৰিয়সী এইবিলাক লিখিছিলে। কিন্তু তাত আমি তেওঁ সেই আলোচনীৰ ক্ষেত্ৰত সাতসৰীৰ বিষয়ে আমি পোৱা নাছিলোঁ। গতিকে ইয়াত উত্তৰ অপশ্যন নম্বৰ 1 হ'ব। দ্বিতীয় প্ৰশ্নটোত সুধিছে 122 নম্বৰত যে বলাইৰাম সেনাপতিয়ে শিক্ষকতা কৰিছিল, কিমান বছৰ তেখেতে শিক্ষকতা কৰিছিলে। তো ইয়াত যদি আমি চাওঁ ডাইৰেক্টলিটো ইয়াত মেনশ্যন কৰা নাছিলে কিমান বছৰ, কিন্তু ইয়াত চনটো দিয়া হৈছিলে যে 1953 চনৰ পৰা 1963 লৈকে তেওঁ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিলে। গতিকে আমি 63 পৰা 53 যদি বিয়োগ কৰোঁ তেনেহ'লে কিমান পাম? 10 পাম। গতিকে 10 বছৰ তেখেতে শিক্ষকতা কৰিছিলে। উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ 3 হ'ব। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে যে পুস্তিকা, অভিভাষণ আৰু আলেখ্যক বাদ দি ওপৰত বলাইৰাম সেনাপতিয়ে লেখা কেইখন গ্ৰন্থৰ নাম উল্লেখ আছে। গতিকে ইয়াত কিমানখন তেখেতে গ্ৰন্থ লিখিছিলে, কিন্তু ইয়াত পুস্তিকাবিলাক বাদ দিব লাগিব, অভিভাষণ বাদ দিব লাগিব আৰু আলেখ্য বাদ দিব লাগিব। আমি শেষৰ ফালে কেইবাখনো আলেখ্য পাইছিলোঁ যে নগাৰ নৰোত্তম, গোসাই শ্ৰীৰাম, এইবিলাক। তো এইবিলাক বাদ দিব লাগিব। তাৰ উপৰিও পুস্তিকাৰ কথাও আমি পালোঁ, এই পুস্তিকা কেইখনো বাদ দিব লাগিব। গতিকে এইবিলাক বাদ দি তেখেতে কোনকেইখন লিখিছিলে? তেখেতে টোটেল 4খন আমি সাহিত্যৰ কথা ইয়াত পাইছিলোঁ, অলপ আগতে আমি আলোচনা কৰিছিলোঁ। সেইকেইখন আছিলে অতীতৰ সন্ধানত, পাছৰ জীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত, এই দুখন। 3 নম্বৰত আছিলে তিৱা জনগোষ্ঠীয় সাংস্কৃতিক আলোকপাত, আৰু 4 নম্বৰত আছিলে তিৱা সমাজ আৰু সংস্কৃতি। ইয়াত যদিও 3খন গ্ৰন্থ কৈছে, 3খন নহয় 4খন হয় টোটেল। গতিকে উত্তৰ আমাৰ ইয়াতে যদি চাওঁ অপশ্যন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ, 4খন। তো ইয়াৰ পিছত আছে 124 নম্বৰত সুধিছে বলাইৰাম সেনাপতিয়ে কিহৰ লগত জড়িত আছিলে, এই বিষয়ে ইয়াত সুধিছে যে তিৱা লোকগীতৰ স্বৰলিপি প্ৰস্তুত কৰিছিলে, তিৱা লোকগীত বিদেশত গাইছিলে, বা তিৱা লোকগীত বিভিন্ন কাকত আলোচনীত প্ৰকাশ কৰিছিলে, তিৱা লোকগীত শিকাবৰ বাবে বিদ্যালয় খুলিছিলে। তো উত্তৰ অপশ্যন নম্বৰ 1 হ'ব। আমি পাইছিলোঁ, আৰম্ভণিতে পাইছিলোঁ যে তেখেতে তিৱা লোকগীতৰ স্বৰলিপি প্ৰস্তুত কৰিছিলে। এই বিষয়ে আমি আৰম্ভণিতে পাইছিলোঁ। তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ 1 হ'ব। তাৰ পিছৰ প্ৰশ্নটো সুধিছে যে বলাইৰাম সেনাপতিৰ বিশেষ দখল থকা বিষয়টো হৈছে যে কোনটো বিষয়ত তেখেতৰ দখল আছিলে। এই বিষয়ে আমি পাইছোঁ যে তিৱা লোক সংস্কৃতিৰ ওপৰত তেখেতৰ যথেষ্ট দখল আছিলে, আৰু তেখেতে তিৱা লোক সংস্কৃতিৰ ওপৰত তেখেতে যথেষ্ট চৰ্চা কৰিছিলে। তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ 1 হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া 126 নম্বৰ। ইয়াতে সুধিছে বলাইৰাম সেনাপতিক কোন চনত বকুল বন বঁটা প্ৰদান কৰা হৈছিলে। অলপ আগত পাইছিলোঁ 2011 চনত প্ৰদান কৰা হৈছিলে। তো 3 নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নত সুধিছে যে বলাইৰাম সেনাপতিয়ে তলৰ কোনটো অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে। আমি অলপ আগতে পাইছিলোঁ যে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি আছিলে, আৰু তেখেতে তিৱা সাহিত্য সভাৰ সভাপতি আছিলে। গতিকে আমি যদি ইয়াত অপশ্যনত চাওঁ, নগাঁও জিলা সাহিত্য সভাৰ কথা ইয়াত উল্লেখ কৰা নাই, কিন্তু তিৱা সাহিত্য সভাৰ কথা উল্লেখ কৰা আছে। গতিকে উত্তৰ ইয়াতে অপশ্যন নম্বৰ 4 হ'ব। তিৱা সাহিত্য সভাৰ তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিলে।
নেক্সট এটা কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 128 লৈকে। ইয়াতে সুধিছে ওপৰৰ পাঠটোত মুখ্যভাৱে কি কালবাচক শব্দৰ অধিক ব্যৱহাৰ হৈছে। যে ওপৰত যেটো আমি পালো পদ্যাংশ বা যেটো ইয়াত প্যাৰাগ্ৰাফ দিয়া হ'ল, তো ইয়াত আসলে কি কাল বা কি টেন্সত ব্যৱহাৰ কৰা হৈছে। তো আমি যদি চাওঁ গোটেইখিনি অতীতৰ কথা, গতিকে অতীত কালতে লিখা হৈছে, ভূতকালত লিখা হৈছে গোটেইটোতে। গতিকে ইয়াত আমাৰ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ 2 হ'ব, স্বৰূপ ভূত হ'ব। ভূত মানে অতীত কালৰ কথা কৈছে। গতিকে অতীত কালৰ আকৌ ভাগো আছে, স্বৰূপ ভূত, সামীপ্য ভূত, সাম্ভাব্য ভূত এইবিলাক আছে। তো স্বৰূপ ভূত মানে হৈছে যেটো অলৰেডি অতীত কালত কামটো সমাপন হৈছে, সম্পূৰ্ণ হৈ গৈছে। যেনে মই গৈছিলোঁ, মই ভাত খাইছিলোঁ, তো এইবিলাক সম্পূৰ্ণৰূপে অতীত কালত হৈ যোৱা কাম। গতিকে এনেধৰণৰ যেতিয়া হ'ব তেতিয়া ইয়াক স্বৰূপ ভূত বুলি কোৱা হয়। আৰু গোটেই পাঠটোত বা গোটেই যেটো পেৰাগ্ৰাফটোত আমাৰ তেনেধৰণৰ শব্দ, তেনেধৰণৰ বাক্য আমি পাইছোঁ যে তেওঁ আলোচনী এখন লিখিছিলে, সেইবিলাক লিখা হৈ গৈছে, সম্পূৰ্ণ হৈছে, বা তেওঁক বকুল বন বঁটা প্ৰদান কৰা হৈছিলে বা কৰিছিলে। তো এইবিলাক আমাৰ সম্পূৰ্ণৰূপে সমাপন হৈছে অতীত কালত বা ভূতকালত। গতিকে এয়া হ'ব আমাৰ স্বৰূপ ভূত। সামীপ্য ভূত আছে, যেটো 3 নম্বৰত দিয়া আছে। সামীপ্য ভূত মানে এইটো অতীত কালৰে হয়। কেতিয়াবা অতীত কালত দুটা আমাৰ কাম হয়, যেনে ধৰক তেওঁ অহাৰ আগতে মই ভাত খাই উঠিছিলোঁ, তেওঁ অহাৰ আগতে মই ভাত খাইছিলোঁ। তেনেধৰণে যদি আমি এটা বাক্য কওঁ, তাৰ মানে এই যে ভাত খাইছিলোঁ এইটো আমাৰ সামীপ্য ভূত হ'ল, কাৰণ কিবা এটা ঘটনা বা কিবা এটা কামৰ আগত সেই কামটো হৈছে। গতিকে এনেধৰণৰ ক্ষেত্ৰত ইয়াক সামীপ্য ভূত বুলি কয়। আৰু সাম্ভাব্য ভূত হৈছে যেটো অতীত কালৰ ঘটনা হৈ গৈছে এতিয়াও, কিন্তু কামটো সম্পূৰ্ণ নোহোৱাকৈ সেই সময়ছোৱা পাৰ হৈ গৈছে। যেনে ধৰক তুমি আহিলে মই গ'লোহেঁতেন। আমাৰ হেঁতেন বুজোৱা বাক্যবিলাকত সাধাৰণতে সাম্ভাব্য ভূত ব্যৱহাৰ কৰা হয়। যেনে মই উদাহৰণ হিচাপে কৈছোঁৱে যে তুমি আহিলে মই গ'লোহেঁতেন। এতিয়া সেই সময়খিনি, তুমি অহাৰ সময়খিনি পাৰ হৈ গৈছে, মোৰো যোৱা নহ'ল, তোমাৰো অহা নহ'ল। গতিকে সেয়া ভূতকাল হৈছে, সেয়া পাৰ হৈ গৈছে, কিন্তু কামটো সম্পূৰ্ণই নহ'ল। যে মই যোৱা কামটো সম্পূৰ্ণ নহ'ল, তুমি আহিলে মই গ'লোহেঁতেন, তুমিও নাহিলা, মোৰো যোৱা নহ'ল। গতিকে কামটো অসম্পূৰ্ণভাৱেই সেয়া সমাপন হৈছে। গতিকে ইয়াক ক'ব সাম্ভাব্য ভূতকাল। ঠিক আছে, তো এনেধৰণে এই ভাগবিলাক আমি জানিব লাগিব। তো ইয়াত আমি স্বৰূপ ভূতৰ কথাই পাইছোঁ। ঠিক আছে, তো এইটো আছিলে প্ৰথমটো আমাৰ গদ্যাংশ আছিলে। এতিয়া আমি আন এটা গদ্যাংশ ইয়াত দিয়া আছে, সেইটো আমি এতিয়া পঢ়িম। এইটো কিছু পৰিমাণে অলপ জটিল হ'লেও আমাৰ ইমান বেছি বুজিবলগীয়া একো নাই। এইটো এটা ছায়েন্সৰ এটা বিষয় দিয়া হৈছে, বিজ্ঞানৰ এটা বিষয় দিয়া হৈছে, কিন্তু আমাৰ ইমান বুজিবলগীয়া নাই। মেইন পইণ্টছখিনি বা ওপৰে আমি যিখিনি বুজিব পাৰোঁ সেইখিনি বুজি আমি এনচাৰ্ছবিলাক কৰিব পাৰিম। ঠিক আছে, তো ইয়াত উল্লেখ কৰা আছে যে প্ৰাণীদেহৰ জীৱন ক্ৰিয়াসমূহ স্নায়ুতন্ত্ৰৰ উপৰিও ৰাসায়নিক সমন্বয়ৰ দ্বাৰাও নিয়ন্ত্ৰিত হয়। গতিকে কৈছে যে প্ৰাণীদেহৰ জীৱন ক্ৰিয়াসমূহ স্নায়ুতন্ত্ৰৰ উপৰিও ৰাসায়নিক যিবিলাক সমন্বয়, ইয়াৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হয়। বহুত বেছি এইবিলাক টাৰ্মছবিলাক বুজাৰ কোনো প্ৰয়োজন নাই, দৰকাৰ নাই। আমি অকল মেইন পইণ্টছখিনি জানিব লাগে। ইয়াত কৈছে যে কিছুমান ৰাসায়নিক পদাৰ্থই শৰীৰৰ যাৱতীয় বিপাকীয় ক্ৰিয়া পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। গতিকে এই যাৱতীয় বিপাকীয় ক্ৰিয়া পৰিচালনা কৰে কোনে? কিছুমান ৰাসায়নিক পদাৰ্থই। তাৰপিছত কৈছে যে এনে ৰাসায়নিক পদাৰ্থবোৰে প্ৰাণীসমূহৰ দেহৰ উদ্দীপনা প্ৰেৰণ কৰে। কেতিয়াবা কিছুমান প্ৰাণীয়ে আতংকিত মুহূৰ্তত দেহটো বিশেষ আকৃতি কৰি দেখুৱায়। গতিকে আতংকিত হ'লে দেহটো বিশেষ আকৃতি কৰি দেখুৱায়। কেতিয়াবা কেৰকেটুৱাবোৰে ভয় খালে কেনেকুৱা কৰে বাৰু? সিহঁতে এটাই আন এটাৰ লগত কাজিয়া কৰিব বিচাৰে, নতুবা আনটো পলাই আঁতৰি যায়। গতিকে যেতিয়া সিহঁতে ভয় খায়, এটাই আনটোৰ লগত কাজিয়া কৰিব বিচাৰে, নহ'লে সিহঁতে এটাই পলাই আঁতৰি যায়। গতিকে কাজিয়া কৰা বা পলাই আঁতৰি যোৱা দুয়োটা ক্ৰিয়া যথেষ্ট জটিল কাম। কাজিয়া কৰা বা পলাই আঁতৰি যোৱা, কাৰণ দুয়োটা ক্ৰিয়াতে শক্তি প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰে। বিভিন্ন ধৰণৰ কলা সমন্বিত এনে কাৰ্য সম্পাদিত কৰে, কিন্তু দুটা প্ৰাণীৰ মাজত দ্বন্দ্ব বা কাজিয়া কৰা বা দৌৰি ফুৰা পৰিঘটনা কেইটা সম্পূৰ্ণ বেলেগ হয়। এনেধৰণৰ মুহূৰ্তবোৰত দেহত সাধাৰণ প্ৰস্তুতি, কমন প্ৰিপাৰেশ্যন কৰি লয়। এনেধৰণৰ প্ৰস্তুতিবিলাকে সহজতে কৰিব লগা কাৰ্যবিলাক সম্পাদন কৰে। এনেধৰণৰ কৌশলবিলাকক কেনেকৈ লাভ কৰে। তাৰপিছত কৈছে যে যদি কেৰকেটুৱাই দেহৰ কলাবোৰ এনেদৰে গঠিত হৈছে যে কেৱল স্নায়ুকোষৰ মাজেদি
বৈদ্যুতিক প্ৰেৰণা পাৰ হৈ যায় তেতিয়া কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ সহজ হয়। যদি দেহৰ সকলো কোষে ৰাসায়নিক উদ্দীপনা লাভ কৰে তেন্তে দেহৰ বহুতো পৰিৱৰ্তন সংঘটিত হয়। গতিকে অধিবৃক্ক গ্ৰন্থি বা এড্ৰিনেল গ্লেণ্ডে নিঃসৰণ কৰা এড্ৰিনেলিন নামৰ হৰমনবিধৰ সহায়ত এনেধৰণৰ পৰিঘটনা মানুহকে ধৰি আন বহুতো প্ৰাণীৰ ক্ষেত্ৰত ঘটে। গতিকে হৰমনবিধৰ নাম হৈছে এড্ৰিনেলিন। এতিয়া এড্ৰিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰণ কৰে। গতিকে তেজত নিঃসৰণ হৈ থাকে এড্ৰিনেলিন আৰু দেহৰ বিভিন্ন অংশলৈ ইয়াক কঢ়িয়াই লৈ যায়। এই হৰমনবিধে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষ কালত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰ অন্তৰ্ভুক্ত হয় আৰু ইয়াৰ ফলত কি হয়, আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীয় তেজ প্ৰবাহিত হয়। মধ্যস্থতা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক সহাৰে একেলগে হৈ কোনো এটা কাৰ্য সম্পাদন হয়। এনেধৰণৰ প্ৰাণী হৰমনবিলাক আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাৰ অন্য এক দ্বিতীয় প্ৰকাৰৰ তন্ত্ৰ অন্তঃস্ৰাৱী তন্ত্ৰ এণ্ড্ৰক্ৰাইন ছিষ্টেমৰ অংশ হয়। গতিকে মই আগতে কৈছোঁ আপোনালোক যে লেংগুৱেজটোৰ আমাৰ গদ্যাংশবিলাক অলপ জটিল হয়, টান হয়। কিন্তু টান হ'লেও আমাৰ ইয়াত এই বিজ্ঞানৰ এই টাৰ্মছবিলাক বুজাৰ কোনো প্ৰয়োজন নাথাকে। আমি এতিয়া প্ৰশ্নবিলাকলৈ আহিম। প্ৰশ্নবিলাক চালে আপোনালোকে উত্তৰবিলাক কিন্তু কৰিব পাৰিব। যে প্ৰথমতে কৈছে যে ধমনী শব্দটোৰ অৰ্থ কি? তো ধমনী আমি ইয়াত পাইছোঁৱে অলপ আগতে, এড্ৰিনেলিনৰ কথা পালোঁ। তাৰপিছত কৈছে ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰৰ ছালত তেজৰ প্ৰবাহ কমি যায়। গতিকে এয়া হৈছে আমাৰ ৰক্তবাহী নলী হয়। গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব। তাৰপিছত যদি চাওঁ আমাৰ দেহৰ সঁহাৰি কিহে নিয়ন্ত্ৰণ কৰে? গতিকে আমাৰ দেহৰ সঁহাৰি যে দিওঁ কিহে নিয়ন্ত্ৰণ কৰে সেইটো হৈছে প্ৰশ্ন। তো এই বিষয়ে আমি অলপ আগতে পাইছোঁ, আমি শেষৰ ফালে পাইছোঁ। ইয়াত মেইনলি আমি কিহৰ কথা আলোচনা কৰিছোঁ? হৰমনৰ কথা পাইছোঁ। গতিকে শেষৰ ফালে আছে যে এনেধৰণৰ প্ৰাণী হৰমনবিলাকক আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাৰ অন্য এক দ্বিতীয় প্ৰকাৰৰ তন্ত্ৰ। গতিকে এই যে নিয়ন্ত্ৰণ কৰে কোনে কৰে? হৰমনে কৰে। গতিকে উত্তৰ অপশ্যন নম্বৰ 3 হ'ব। তাৰপিছত কৈছে যে তলত দুটা উক্তি দিয়া আছে আৰু এই উক্তি দুটাৰ কোনটো শুদ্ধ এইটো আমাক সুধিছে। প্ৰথম উক্তিত কৈছে যে দুটা প্ৰাণীয়ে কাজিয়া কৰা আৰু সাধাৰণভাৱে দৌৰা দৌৰি কৰি ফুৰা কথা দুটা সম্পূৰ্ণ সুকীয়া প্ৰক্ৰিয়াৰে সম্পন্ন হয়। তো এই বিষয়ে আমি পাইছোঁ, অলপ আগতে পাইছিলোঁ যে দুটা প্ৰাণীয়ে কাজিয়া কৰা বা দৌৰা দৌৰি কৰা এইবিলাক সম্পূৰ্ণ সুকীয়া প্ৰক্ৰিয়া। তো এইটো শুদ্ধ হয়। তাৰপিছত কৈছিলে যে দুটা প্ৰাণীয়ে কাজিয়া কৰি পলাই আঁতৰি যোৱাটো বিভিন্ন ধৰণৰ কলাই সমন্বিত হৈ কাৰ্য কৰে। তো এইটো আমি পাইছিলোঁ। তো গতিকে দুয়োটা উক্তিয়ে শুদ্ধ হয়। উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ 3 হ'ব। ক আৰু খ দুয়োটাই শুদ্ধ হয়। তাৰপিছত যিটো প্ৰশ্ন হৰমনৰ তাৰপিছত ইয়াত অপশ্যনত দিয়া হৈছে সকলো অংগতে বিস্তৃত হয়, নিৰ্দিষ্ট লক্ষ্য অংগ থাকে, নিৰ্দিষ্ট কোষ কলা নাথাকে, মূলতঃ হৃদযন্ত্ৰৰ প্ৰধান লক্ষ্য। তো এই বিষয়ে আমি পাইছিলোঁ। ইয়াতে আমি পাইছোঁ, আপোনালোকে ইয়াতে চাব যে এই হৰমনবিধে নিৰ্দিষ্ট কাৰ্য লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষ কলাত ক্ৰিয়া কৰে। গতিকে এইটো উত্তৰ হ'ব ইয়াত অপশ্যন নম্বৰ 2 হ'ব। নিৰ্দিষ্ট লক্ষ্য অংগ থাকে হৰমনৰ। তাৰপিছৰ প্ৰশ্নত কৈছে যে এড্ৰিনেলিন নিঃসৰণৰ ফলত কি হয়? অলপ আগত পাইছিলোঁ যে আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে। ইয়াতে আমি পাইছোঁ যে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। কাৰ ফলত? এই এড্ৰিনেলিনৰ ফলতে। তো এই বিষয়ে আমি পাইছোঁ। তো এইবিলাক বুজি নাপালেও উত্তৰবিলাক আমি কৰিব পাৰিম তেনেদৰে। তো ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ 3 হ'ব। হৃদয়ৰ বা হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। তাৰপিছত কৈছে যে শৰীৰৰ বিপাকীয় ক্ৰিয়া কিহে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে? বিপাকীয় ক্ৰিয়া এইটো আমি প্ৰথমতে পাইছিলোঁ, আৰম্ভণিতে আমি পাইছিলোঁ। তো ইয়াত উল্লেখ কৰাই আছিলে যে কিছুমান ৰাসায়নিক পদাৰ্থই শৰীৰৰ যাৱতীয় বিপাকীয় ক্ৰিয়া পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। গতিকে কোনে কৰে? ৰাসায়নিক পদাৰ্থই। তো আমি যদি চাওঁ অপশ্যনত নিশ্চয় থাকিব যে ইয়াত উল্লেখ কৰাই আছে অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ, কিছুমান ৰাসায়নিক পদাৰ্থ। তো ইয়াৰ পিছৰ প্ৰশ্নত উল্লেখ কৰা আছে যে বিভিন্ন ধৰণৰ কলা সমন্বিত হৈ এনে কাৰ্য সম্পাদিত কৰে। এই বাক্যটো কি কালৰ? এই বাক্যটোত কি কাল বা টেন্স ব্যৱহাৰ কৰা হৈছে যে বিভিন্ন ধৰণৰ কলা সমন্বিত হৈ এনে কাৰ্য সম্পাদিত কৰে? গতিকে যিহেতু সম্পাদিত কৰে বুলি কৈছে, ইয়াত এইটো বৰ্তমান কালত
দিয়া হৈছে, প্ৰেজেন্ট টেন্সত দিয়া হৈছে। এতিয়া প্ৰেজেন্ট টেন্সৰ ইয়াত বহুকেইটা ভাগৰ কথা দিয়া আছে, গতিকে ইয়াৰ কোনটো ভাগত পৰিব সেইটো আমি জানিব লাগিব। তো ইয়াৰ যেটো উত্তৰ হ'ব নিত্য বৰ্তমান কাল হ'ব, ইনফিনিট প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। যে নিত্য বৰ্তমান কাল কাক বোলে? যে যি ক্ৰিয়াই কোনো কাম নিয়মমতে আৰু প্ৰাকৃতিকভাৱে সদায় ঘটি থকা সময়ৰ নিৰ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। যেনে আমি যদি চাওঁ যে সূৰ্য পূব পিনে উদয় হয়, বহাগত বৰদৈচিলা বয়, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, তো এইবিলাক হৈছে নিত্য বৰ্তমান কাল। আৰু ইয়াতো আমাক কি কৈছে যে বিভিন্ন ধৰণৰ কলা সমন্বিত হৈ এনে কাৰ্য সম্পাদিত হয়, তো এইটো আমাৰ সদায় হৈ থাকে, আমাৰ শৰীৰত সদায় এয়া হৈ আছে, গতিকে এয়া নিত্য বৰ্তমান কালৰ এটা বাক্য হয়। বাকী ইয়াত যদি আমি চাওঁ এটা স্বৰূপ বৰ্তমান কালো আছে, যিটো 1 নম্বৰত কৈছে। তো স্বৰূপ বৰ্তমান কাল মানে হৈছে যে যি ক্ৰিয়াই কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজাব। যেনে ৰাকেশে বল খেলি আছে, এনেধৰণৰ যদি হয়, বা যিকোনো কাম এটা চলি আছে বা অলপ আগতে শেষ হৈছে, তেনেধৰণৰ যদি হয় বাক্য, তেতিয়া তাক স্বৰূপ বৰ্তমান কাল বোলে। আৰু যিটো আমাৰ প্ৰাকৃতিকভাৱে ঘটিয়ে থাকে, নিয়মিতভাৱে হৈয়ে থাকে কামটো, সেইটো আমাৰ নিত্য বৰ্তমান হ'ব। ঠিক আছে, এতিয়া এইখিনি আছিলে আমাৰ দ্বিতীয়টো পেৰাগ্ৰাফৰ বা দ্বিতীয়টো গদ্যাংশৰ প্ৰশ্নবিলাক। এতিয়া আমি 15টা কুৱেশ্যন আমাৰ আছে, সেইকেইটা আমাৰ পেডাগজিৰ হ'ব। তো পেডাগজিৰ কুৱেশ্যনখিনি আমি এতিয়া আলোচনা কৰিম। তো প্ৰথম ইয়াত যিটো কুৱেশ্যন হ'ব 136ত, ইয়াতে সুধিছে যে ভাষা দক্ষতাই শিক্ষাৰ্থীক পাৰ্গত কৰে। যে ভাষা দক্ষতাই শিক্ষাৰ্থীক পাৰ্গত কৰে কিহৰ ক্ষেত্ৰত পাৰ্গত কৰিব? যেতিয়া কোনো এটা শিশুৰ, কোনো এজন ছাত্ৰৰ ভাষা দক্ষতা হ'ব, এইটোৱে কিহত পাৰ্গত কৰিব? ভাষা দক্ষতা থকা মানে সেই ভাষাটোৰ বিষয়ে তেখেতৰ সম্পূৰ্ণ জ্ঞান আছে, লিখন, পঠন, গতিকে সকলোখিনি জ্ঞান তেওঁৰ হৈছে, ব্যাকৰণৰ জ্ঞানো তেখেতৰ হৈছে, তেতিয়া আমি ভাষা দক্ষতা আয়ত্ত কৰা বুলি কওঁ। গতিকে ভাষা দক্ষতাই শিক্ষাৰ্থীক কিহত পাৰ্গত কৰিব? তো প্ৰথমত কৈছে ব্যাকৰণিকভাৱে শুদ্ধ আৰু অশুদ্ধ বাক্য চিনাক্তকৰণ। তো এইটো একেবাৰে শুদ্ধ হয়। যেতিয়া ভাষা দক্ষতা পাৰ্গত হ'ব বা পাৰ্গত হ'ব, তেতিয়া ব্যাকৰণিকভাৱে তেওঁ শুদ্ধ হ'ব, বা কোনটো শুদ্ধ কোনটো অশুদ্ধ তেওঁ চিনাক্ত কৰিব পাৰিব, যে এইটো ভুল হৈছে, এইটো শুদ্ধ হৈছে। ঠিক আছে, তো বাকী যিটো 2 নম্বৰত কৈছে ব্যাকৰণিকভাৱে শুদ্ধ নহ'লেও এইটো শুদ্ধ নহয় অপশ্যন। আৰু 3 নম্বৰত কৈছে যে কেনেকৈ আৰু ক'ত কি ভাষা ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান লাভ কৰা, তো এইটোও শুদ্ধ হয়। তো ইয়াৰ যিটো উত্তৰ, ইয়াৰ উত্তৰ 2টা অপশ্যন হ'ব, আৰু ইয়াত মাৰ্কটো সকলোকে দি দিয়া হৈছিলে, কাৰণ ইয়াত অপশ্যন 2টাই কাৰেক্ট আছিলে। যেনে প্ৰথমটোত কৈছে, আমি অলৰেডি আলোচনা কৰিলোৱে যে ব্যাকৰণিকভাৱে বা গ্ৰামাৰৰ যিখিনি শুদ্ধ বা ভুল এইখিনিতো চিনাক্ত কৰিব পাৰিব, আৰু দ্বিতীয়তে ক'ত কেনেকৈ কি ভাষা ব্যৱহাৰ কৰিব লাগে তাৰো জ্ঞান তেওঁ আয়ত্ত কৰিব। কাৰণ ভাষা দক্ষতা তেওঁৰ হৈছে, তেওঁ আয়ত্ত কৰিছে, তাৰমানে ক'ত কেনেধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে, কাৰ লগত কেনেধৰণৰ কথা ক'ব লাগিব, ডাঙৰৰ লগত কেনেধৰণৰ, সৰুৰ লগত কেনেধৰণৰ, এইখিনি তেওঁ ব্যৱহাৰখিনি জানে। গতিকে 2টা পইণ্টে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 137। ইয়াতে সুধিছে প্ৰাথমিক স্তৰৰ শিক্ষকে সাধাৰণতে শিক্ষাৰ্থীক ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ উৎসাহ দিয়ে, ইয়াৰ কাৰণ ই সহায় কৰে। যে প্ৰাথমিক স্তৰৰ শিক্ষকসকলে ল'ৰা ছোৱালীক ছবি আঁকিবলৈ বা ৰং কৰাৰ কাৰণে উৎসাহ দিয়ে, গতিকে সৰু বাচ্চাবিলাকক ৰং কৰিবলৈ দিয়া হয়, ছবি আঁকিব দিয়া হয়। কিয় দিয়া হয়? ই কিহত সহায় কৰিব? তো উত্তৰ অপশ্যন নম্বৰ 2 হ'ব উত্তম অংগ সঞ্চালন দক্ষতা বৃদ্ধিত। কাৰণ অংগ সঞ্চালন দক্ষতা বৃদ্ধি হ'ব, সিহঁতৰ এই আঙুলিবিলাক, সূক্ষ্ম যি অংগ, ফাইন মটৰ স্কিল বুলি ইয়াক কোৱা হয়। গতিকে আঙুলিবিলাকৰ লৰচৰ কৰিব পাৰিব, বা ইয়াৰ যিটো মুভমেণ্টটো, এই মুভমেণ্টটোত সিহঁতৰ কণ্ট্ৰল আহিব, তেতিয়া সিহঁতে লিখন সিহঁতৰ ভাল হ'ব। কাৰণ এটা ছবি আঁকোতে বা ৰং যিখিনি ঠাইত কৰিব লাগে সেইখিনি ঠাইতে তেওঁ প্ৰপাৰলি যেতিয়া কৰিবলৈ শিকিব, তাৰমানে তেওঁৰ সেই আঙুলিৰ ওপৰত কণ্ট্ৰল আহিব। গতিকে অংগ সঞ্চালন দক্ষতা বৃদ্ধি কৰাৰ বাবে এইখিনি কৰিবলৈ দিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নত কৈছে 138ত যে শিশুৱে তেতিয়া কাৰ্যকৰী ৰূপত ভাষা ক'বলৈ আৰম্ভ কৰে যেতিয়া তেওঁলোকে লাভ কৰে। যে কেতিয়া কাৰ্যকৰী ৰূপত ভাষা ক'বলৈ আৰম্ভ কৰে, সেইটো হৈছে প্ৰশ্ন। যে কাৰ্যকৰী ৰূপ মানে কি? কাৰ্যকৰী ৰূপ মানে ভাষা এটাটো শিকিলে, গ্ৰামাৰ শিকিলে, বৰ্ণ শিকিলে, শব্দ শিকিলে, বাক্য শিকিলে, কিন্তু এইবিলাক কাৰ্যকৰী ৰূপত মানে তেওঁ বাস্তৱ জীৱনত সেয়া ব্যৱহাৰ কৰিবলৈও শিকিছে। আমি কিতাপৰ পৰা কিছুমান শব্দ শিকিছোঁ বা ব্যাকৰণ শিকিছোঁ,
কিন্তু সেই শিক্ষাখিনি তেতিয়াহে কাৰ্যকৰী ৰূপ ল'ব যেতিয়া আমি তাক কাৰ্যত ব্যৱহাৰ কৰিব পাৰিম, মানে যেতিয়া আমি কথোপকথনত সেইখিনিক ব্যৱহাৰ কৰিব পাৰিম। আৰু যেতিয়া ল'ৰা ছোৱালীয়ে কথোপকথনত বা কাৰোবাৰ লগত কমিউনিকেট কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁ ব্যৱহাৰ কৰিব পাৰিব ভাষাটো, তেতিয়া তেওঁ কি পাব? মটিভেশ্যন পাব। উত্তৰ হ'ব অপশ্যন নম্বৰ 4, অনুপ্ৰেৰণা পাব, মটিভেশ্যন পাব। আমি ধৰি ল'লোঁ ইংৰাজী ভাষা এটা শিকি আছোঁ বা কোনোবাই বিদেশী ভাষা এটা শিকি আছে, তো যেতিয়া আমি সেই ভাষাটোৰ যেতিয়া ফৰ্মুলা বা যিবিলাক নিয়ম নীতি এইবিলাক শিকিলোঁ, তাৰপিছত যেতিয়া কাৰোবাৰ লগত মই সেই ভাষাটোৰে কথা ক'বলৈ আৰম্ভ কৰিম, তেতিয়া মই কি পাম? মটিভেশ্যন পাম। তো সেই কথাষাৰে ইয়াতে কৈছে কাৰ্যকৰী ৰূপত যেতিয়া ক'বলৈ আৰম্ভ কৰিব, তাৰ ফলত ল'ৰা ছোৱালীয়ে মটিভেশ্যন পাব, অনুপ্ৰেৰণা পাব। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 139লৈকে। ইয়াতে সুধিছে এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত দলীয় আলোচনা গ্ৰুপ ডিছকাশ্যন কৰিবলৈ দিছে আৰু তেওঁলোকৰ উচ্চাৰণ বানান আদি গুৰুত্ব দিয়া নাই। তেওঁ শ্ৰেণীকোঠাত অভিগমৰ ব্যৱহাৰ কৰিছে। গতিকে ইয়াত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে? গ্ৰুপ ডিছকাশ্যন কৰিবলৈহে দিয়া হৈছে বা তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াত সিহঁতৰ উচ্চাৰণ শুদ্ধ হৈছে নে হোৱা নাই, বানান শুদ্ধ হৈছে নে হোৱা নাই, ইয়াত গুৰুত্ব দিয়া হোৱা নাই। অকল সেই আলোচনা এটা কৰিবলৈ দিয়া হৈছে, দলীয় আলোচনা, গ্ৰুপ ডিছকাশ্যন। গতিকে ইয়াত কিহৰ ওপৰত গুৰুত্ব দিছে? উত্তৰ অপশ্যন নম্বৰ 4 হ'ব, কনষ্ট্ৰাকটিভিষ্টৰ ওপৰত বা কনষ্ট্ৰাকটিভিষ্ট অভিগমৰ ওপৰত, এপ্ৰ'চৰ ওপৰত গুৰুত্ব দিছে। ঠিক আছে, এইটো কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ হয়। কিয় হয়? কাৰণ ইয়াতে ল'ৰা ছোৱালীক দলীয় গ্ৰুপ এটাত দিয়া হৈছে, কথা পাতিবলৈ দিয়া হৈছে, সিহঁতক গ্ৰুপ ডিছকাশ্যন এটা টপিক দিছে আৰু সিহঁতক কথা ক'বলৈ দিয়া হৈছে। আৰু ইয়াৰ ফলত কি হ'ব? সিহঁতৰ সেই ভাষাটো কিমানখিনি আয়ত্ত কৰিব পাৰিছে, কিমানখিনি কনষ্ট্ৰাক্ট কৰিব পাৰিছে, সেইটোৰহে পৰীক্ষা ইয়াতে লোৱা হৈছে। সিহঁতৰ উচ্চাৰণ বানান এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। গতিকে ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব, কনষ্ট্ৰাকটিভিষ্ট অভিগমৰ ইয়াত ব্যৱহাৰ কৰিছে, যাতে ল'ৰা ছোৱালীয়ে নলেজখিনি কনষ্ট্ৰাক্ট কৰিব পাৰে, সিহঁতে নিজে গঠন কৰিব পাৰে, গঢ় দিব পাৰে। কাৰণ ল'ৰা ছোৱালীক যিমানে আমি কথা পাতিবলৈ সুবিধা দিম, যিটো ভাষা আমি ল'ৰা ছোৱালীক শিকাই আছোঁ, সেয়া ইংৰাজী হ'ব পাৰে, অসমীয়া হ'ব পাৰে, সেই ভাষাটোক আমি যিমানে সিহঁতক কথা পাতিবলৈ সুবিধা দিম, সিমানে সেই ভাষাটোৰ জ্ঞান সিহঁতে অৰ্জন কৰিব। গতিকে সেইটোৱে ইয়াত কৰা হৈছে। তো এইটো কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ বুলি কোৱা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 140 নম্বৰলৈকে। ইয়াতে কৈছে এগৰাকী ভাষা শিক্ষক হিচাপে তুমি মন কৰিলা যে পাঠটোৰ ভাষা তোমাৰ শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট জটিল, যে পাঠটোত যি ভাষা ব্যৱহাৰ কৰা হৈছে বা যি ভাষাত পাঠটো দিয়া হৈছে, সেই ভাষা যথেষ্ট জটিল হৈছে শিক্ষাৰ্থীসকলৰ বাবে। কাৰণ শিক্ষাৰ্থীসকল ইমান এডভান্স নহয় বা সিহঁত শ্ল' লাৰ্ণাৰ হ'ব পাৰে। গতিকে শ্ল' লাৰ্ণাৰৰ বাবে সেইখিনি হয়তো জটিল হ'ব পাৰে, পাঠটোত থকা ভাষাখিনি। গতিকে তুমি ভাষাটো সৰলীকৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ অনুকূলৰ বিষয়ৰ ক্ষেত্ৰতো সম্যক সাল সলনি কৰি দিলা। গতিকে যাতে ল'ৰা ছোৱালীয়ে বুজি পায় তাৰ কাৰণে ভাষাটোত অলপ সহজ কৰি দিয়া হ'ল, চিম্প্লিফাই কৰি দিয়া হ'ল ভাষাটো, আৰু কিছুমান বস্তু তাত ল'ৰা ছোৱালী বুজিব পৰাকৈ সাল সলনি কৰি দিয়া হ'ল। এতিয়া তুমি কৰা কাৰ্যটো কি বুলি কোৱা হ'ব? গ্ৰহণ কৰা বুলি ক'ব, অভিযোজন ক'ব, মূল্যায়ন ক'ব নে পুনৰীক্ষণ ক'ব? তো উত্তৰ চিম্পল হৈ আছে, দেখিলে ক'ব পাৰি অপশ্যন নম্বৰ 2 হ'ব, এডাপ্টেশ্যন হ'ব। এডাপ্টেশ্যন বা অভিযোজন হ'ব। তো এইবিলাক বিষয় নিশ্চয় আপোনালোকে পঢ়িছে, যে স্কিমাৰ বিষয়ে। এডাপ্টেশ্যনত আমাৰ আহিব একমডেশ্যন আৰু এছিমিলেশ্যন আহিব। তো এছিমিলেশ্যন আৰু একমডেশ্যন এইটোকে এডাপ্টেশ্যন বুলি কোৱা হয়। তো আমি নতুন নতুন কিছুমান জ্ঞান বা নলেজ আমি কি কৰি থাকোঁ? এড কৰি থাকোঁ। আমি যিখিনি শিকিছোঁ ল'ৰা ছোৱালীবিলাকো ঠিক তেনেদৰে কিবা এটা বস্তু সিহঁতে অলৰেডি জানে, তাৰ লগত আন এটা বস্তু সিহঁতে এড কৰি লয় বা নলেজখিনি, জ্ঞানখিনি এড কৰি লয়। গতিকে নতুন নতুন জ্ঞান সিহঁতে অৰ্জন কৰি থাকে আৰু সেয়া সিহঁতৰ স্কিমাত খাপ খুৱাই গৈ থাকে। গতিকে ইয়াক এডাপ্টেশ্যন বুলি কোৱা হয়, এডাপ্ট কৰি লওঁ আমি। গতিকে ইয়াতো কি কৰিছে? শিক্ষকগৰাকীয়ে এডাপ্ট কৰিছে, যিহেতু পৰিস্থিতিটো এনেধৰণৰ হৈছে যে ল'ৰা ছোৱালীখিনি সেইখিনি বুজিব পৰা নাই, সিহঁতৰ বাবে জটিল। গতিকে কিছু সাল সলনি কৰি দিছে যাতে সিহঁতে বুজিব সুবিধা হয়। গতিকে ইয়াক এডাপ্টেশ্যন বুলি কোৱা হ'ব বা আমি এডজাষ্টমেণ্ট বুলিও ক'ব পাৰোঁ। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 141লৈকে। ইয়াতে কৈছে আজি ৰাজু অত্যন্ত সুখী কাৰণ তেওঁ বিদ্যালয়লৈ গৈছে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম যি বিদ্যালয়লৈ গৈছে। তেওঁৰ পিতৃ মাতৃকে ধৰি এই পৰিয়ালৰ কোনো সদস্যই আজিলৈকে স্কুলত নামভৰ্তি কৰি পোৱা নাই। গতিকে ৰাজু হৈছে। গতিকে ইয়াত কৈছে যে ৰাজু হৈছে পৰিয়ালৰ প্ৰথমজন যিয়ে বিদ্যালয়লৈ গৈছে। তেওঁৰ পিতৃ মাতৃকে ধৰি পৰিয়ালৰ কোনোৱে যোৱা নাই। গতিকে ৰাজু হৈছে প্ৰথম প্ৰজন্মৰ হয়, কাৰণ তেওঁৰ আগৰ কোনো প্ৰজন্মই বিদ্যালয়লৈকে যোৱাই নাই। গতিকে এইটো উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হ'ব, প্ৰথম প্ৰজন্মৰ হ'ব। নেক্সট কুৱেশ্যনত আছে যে তুমি পঢ়াবলৈ গৈ দেখিলা যে পাঠ্যপুথিখন ছবি আৰু পদ্যৰে আৰম্ভ হৈ শেষত
বৰ্ণত শেষ হৈছে ভাষা শিক্ষণৰ ক্ষেত্ৰত এনেধৰণৰ অনুক্ৰমণক কি অভিগমনে সমৰ্থন কৰে গতিকে আপোনালোকে নিশ্চয় এইবিলাক পঢ়িছে আমি বহুবাৰে আলোচনা কৰিছোঁ টপ ডাউন এপ্ৰ'চ বটম আপ এপ্ৰ'চ এইবিলাকৰ বিষয়ে গতিকে পাঠ্যপুথিখনত আমি কি দেখিলোঁ যে আৰম্ভণিতে ছবি আৰু পদ্য দিছে শেষতহে বৰ্ণ দিছে সাধাৰণতে আমাৰ কি থাকে প্ৰথমতে বৰ্ণ থাকিব তাৰপিছত আমাৰ বাক্যবিলাক থাকে চুটি বাক্য দীঘল বাক্য তাৰপিছত পদ্য গদ্য এইবিলাক থাকে কিন্তু ইয়াত ওলোটা ইয়াত প্ৰথমতেই ছবি আৰু পদ্য দিছে শেষতহে বৰ্ণ দিছে তাৰ মানে ইয়াত ওপৰৰ পৰা তললৈকে গৈছে গতিকে ইয়াক কোৱা হ'ব টপ ডাউন এপ্ৰ'চ বুলি কোৱা হয় গতিকে টপৰ পৰা ডাউনলৈকে গৈছে অপশ্যন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ আৰু যদি বৰ্ণৰ পৰা আৰম্ভ হ'লহেঁতেন তেনেহ'লে ইয়াক বটম আপ এপ্ৰ'চ বুলি কোৱা হ'লহেঁতেন তলৰ পৰা ওপৰলৈকে যোৱা বুলি কোৱা হ'ল ঊৰ্ধ্বমুখী অভিগম বুলি কোৱা হয় অসমীয়াত তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ 2 হ'ব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম 143 লৈকে ইয়াতে সুধিছে যেতিয়া কোনো বিধি ব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাৱিকভাৱে শিকা হয় ইয়াক কোৱা হয় তো এইবিলাক একেবাৰে চিম্পল হয় বহুতবাৰ আহিছে এনেধৰণৰ প্ৰশ্ন বহুতবাৰ আমি আলোচনা কৰিছোঁ লেংগুৱেজ লাৰ্ণিং আৰু লেংগুৱেজ একুইজিশ্যন এই বিষয়ে আমি বহুতবাৰ আলোচনা কৰিছোঁ যেতিয়া ভাষা এটা আমি পৰিৱেশৰ পৰা আহৰণ কৰোঁ স্বতঃস্ফূৰ্তভাৱে স্বাভাৱিকভাৱে তেতিয়া ইয়াক একুইজিশ্যন বুলি কয় আহৰণ বুলি কয় আৰু যেতিয়া আমি স্কুলত গৈ শিকিছোঁ কোনোবা ইনষ্টিটিউশ্যনত আমি শিকিছোঁ ফৰ্মেলি আমি এটা ভাষা শিকিছোঁ সেইটো ক'ব শিকন বুলি যিটো অপশ্যন নম্বৰ 4ত আছে লাৰ্ণিং বুলি কয় গতিকে ইয়াত আমাক কৈছে যে আমি কোনো বিধি ব্যৱস্থা কোনো ৰুল ৰেগুলেশ্যন আমি মানা নাই অনুসৰণ নকৰি স্বাভাৱিকভাৱে স্বতঃস্ফূৰ্তভাৱে পৰিৱেশৰ পৰা আহৰণ কৰিছোঁ গতিকে ইয়াক লেংগুৱেজ একুইজিশ্যন বুলি ক'ব অপশ্যন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ ইয়াতে সুধিছে যে শিক্ষাৰ্থীয়ে যুগ্মভাৱে বা গোট বান্ধি সামূহিকভাৱে সমস্যা সমাধান কৰিব পৰাটো কিহৰ ওপৰত গুৰুত্বপূৰ্ণ বিশেষত্ব হয় যোগাযোগমূলক ভাষা প্ৰয়োগ হ'বনে বিহেভিয়াৰিষ্ট এপ্ৰ'চ হ'ল লেংগুৱেজ এপ্ৰ'চ এনেধৰণে উল্লেখ কৰিছে গতিকে ইয়াত মেইনলি কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে সামূহিকভাৱে সমস্যা এটা সমাধান কৰিব লাগে গতিকে কামটো কিহত কৰিব দিছে সামূহিকভাৱে কৰিবলৈ দিছে সমূহীয়াভাৱে কৰিবলৈ দিছে গতিকে এইটো হ'ব আমাৰ সামগ্ৰিক ভাষা অভিগম যিহেতু সামূহিকভাৱে সামগ্ৰিক হ'ব অপশ্যন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ হোল লেংগুৱেজ এপ্ৰ'চ তো মই আগতে কৈছোঁ এইবিলাক আমি আলোচনা কৰিছোঁ ষ্ট্ৰাকচাৰেল এপ্ৰ'চ হওক হোল লেংগুৱেজ এপ্ৰ'চ কমিউনিকেটিভ এপ্ৰ'চ তো এইবিলাক আপোনালোকে চাই ল'ব তো হোল লেংগুৱেজ এপ্ৰ'চত মেইনলি গুৰুত্ব দিয়া হয় সকলোবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ'ব সামূহিকভাৱে সিহঁতে সেই ভাষাটো কিমানখিনি আয়ত্ত কৰিব পাৰিছে তাৰ ওপৰত গুৰুত্ব দিয়া হয় যে উচ্চাৰণৰ ওপৰত দিছে বা বাক্য সাজিব পাৰিছে নে পৰা নাই তাৰ ওপৰত দিছে তেনেধৰণৰ নহয় সামগ্ৰিকভাৱে চোৱা হ'ব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ 145 লৈকে ইয়াতে সুধিছে যে প্ৰদূষণৰ বিষয়ে পাঠদান পৰিকল্পনা এটা প্ৰস্তুত কৰি থাকোঁতে তোমাৰ প্ৰথম পদক্ষেপটো হ'ব গতিকে লেচন প্লেনৰ ওপৰত অলৰেডি ভিডিঅ' আছে ক্লাছ আছে আপোনালোকে চাই ল'ব তাত আমি ডিটেইলছ আলোচনা কৰিছোঁ গতিকে ইয়াতে সুধিছে যে আমি প্ৰদূষণৰ ওপৰত প্ৰদূষণ যিটো বিষয় পাঠদান কৰিব লাগে তাৰ ওপৰত এটা লেচন প্লেন প্ৰস্তুত কৰা হৈছে তো আমি প্ৰথমতে আমি কিহৰ ওপৰত গুৰুত্ব দিম অকল প্ৰদূষণ বুলি নহয় যিকোনো আমি লেচন প্লেন যেতিয়া প্ৰস্তুত কৰিম তাত আমি সকলোতকৈ ইম্পৰ্টেণ্ট হয় বা প্ৰথম পদক্ষেপটো হ'ব আমাৰ বিষয়টোৰ লক্ষ্য নিৰ্ধাৰণ কৰা যে আমি লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব যে পাঠ এটা যে আমি ল'ৰা ছোৱালীক পঢ়াম তাত কিছুমান উদ্দেশ্য কিছুমান লক্ষ্য থাকিব যে কি উদ্দেশ্যত আমি পঢ়াইছোঁ তাৰ পৰা আমি কি আউটকাম পাব বিচাৰিছোঁ গতিকে সেই উদ্দেশ্যখিনি ফুলফিল কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু সেই উদ্দেশ্যটো আগত ৰাখি আমি লেচন প্লেনটো বনাব লাগিব যাতে আমাৰ পাঠটোৰ পৰা আমি যিখিনি ল'ৰা ছোৱালীক দিব বিচাৰিছোঁ বা যিখিনি আমাৰ উদ্দেশ্য সেইখিনি যাতে ফুলফিল হয় সেইটো উদ্দেশ্য আমি আগত ৰাখিহে আমি লেচন প্লেনটো প্ৰস্তুত কৰিব লাগিব গতিকে প্ৰথম পদক্ষেপটো হৈছে লক্ষ্য নিৰ্ধাৰণ কৰা অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈকে 146 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ দিলে যে পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ দিছে তেতিয়া শিক্ষাৰ্থীসকলে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শ্ৰেণীত এই বিষয়ে হোৱা আলোচনাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে তাৰ পাছত তেওঁলোকে পানীৰ বিষয়ে পেৰাগ্ৰাফটো লিখিবলৈ আৰম্ভ কৰিলে এইটো কিহৰ উদাহৰণ গতিকে এগৰাকী শিক্ষকে পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব দিছে কিন্তু সিহঁতে পানীৰ বিষয়ে ক'ত পাইছিলে বিজ্ঞানতো পাইছে সমাজ বিজ্ঞানতো পাইছে তো সমাজ বিজ্ঞানত কি পাইছে বিজ্ঞানত পানীৰ বিষয়ে কি পাইছে সেইবিলাক সিহঁতে আলোচনা কৰিব ধৰিলে আৰু তাৰ পিছত সিহঁতে পেৰাগ্ৰাফটো লিখিব ধৰিলে
তো এইটো কিহৰ উদাহৰণ হ'ব তো উদাহৰণ হ'ব অপচন নম্বৰ 3 পাঠ্যক্ৰম অতিক্ৰমণীয় ভাষা বা ল্যাঙ্গুৱেজ এক্ৰছ কাৰিকুলাম বুলি কোৱা হয় কাৰণ ল্যাঙ্গুৱেজ এক্ৰছ কাৰিকুলাম এই কাৰণে কাৰণ এটা বিষয়ৰ ওপৰত সীমাবদ্ধ হৈ নাথাকি বেলেগ বেলেগ বিষয়ৰ পৰাও হিয়তে তথ্যবিলাক লৈছে গতিকে এই ল্যাঙ্গুৱেজ এক্ৰছ দা কাৰিকুলাম বা ইয়াক সমকে এলএসি বুলি কোৱা হয় এইটো কিহৰ ওপৰত গুৰুত্ব দিয়ে এইটো গুৰুত্ব দিয়ে ল্যাঙ্গুৱেজ লাৰ্নিঙৰ ওপৰত ভাষা শিকনৰ ওপৰত কিন্তু এক্ৰছ অল সাবজেক্টস সকলোবিলাক সাবজেক্টছৰ জৰিয়তে ভাষা শিকাৰ ওপৰত গুৰুত্ব দিয়ে অকল যে অসমীয়া ভাষা সাপোজ শিকি আছে অসমীয়া সেই সাবজেক্টৰ ওপৰত ভিত্তি কৰি যে অসমীয়া ভাষা শিকিছে তেনেধৰণৰ নহয় হিয়তে বিজ্ঞান সমাজ বিজ্ঞান এইবিলাকৰ পৰাও হিয়তে ভাষা শিকিছে ভাষা যিবিলাক উপাদান এইবিলাক হিয়তে আয়ত্ত কৰিছে যেনেদৰে ইয়াত পানীৰ বিষয় লিখিবলৈ দিছে কিন্তু হিয়তে পানীৰ বিষয় ক'ত পাইছিলে সমাজ বিজ্ঞানত পাইছিলে বিজ্ঞানত পাইছিলে সেইবিলাক তথ্য বা সেইবিলাক এলিমেন্টছতেও আনিছে গতিকে ইয়াক ক'ব ল্যাঙ্গুৱেজ এক্ৰছ দা কাৰিকুলাম বুলি কোৱা হয় গতিকে ভাষা শিকাৰ মাজে কেইটা উপাদান ৰিডিং হওক ৰাইটিং হওক স্পিকিং বা লিসনিং এইবিলাক যে অকল ল্যাঙ্গুৱেজৰ সাবজেক্টৰ পৰা শিকিব তেনেধৰণৰ নহয় ম্যাথমেটিক্সৰ পৰা শিকিব সায়েন্সৰ পৰা সোশ্যাল সায়েন্স এইবিলাকৰ পৰা ইহঁতে শিকিব তো এইটো কোৱা হ'ব ল্যাঙ্গুৱেজ এক্ৰছ কাৰিকুলাম বুলি এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 147 লৈকে ইয়াত সুধিছে তুমি এনে এখন গাঁৱত জন্ম হলা য'ত সকলোৱে হিন্দী ভাষা কয় আৰু স্কুললৈ নোযোৱাকৈয়ে তুমি হিন্দী ভাষাত কথা ক'বলৈ শিকি গলা পাছত স্কুললৈ গৈ তুমি ইংৰাজী সংস্কৃত হিন্দী আৰু উৰ্দু ভাষা ক'বলৈ আৰম্ভ কৰিলা এতিয়া তুমি হলহলীয়াকৈ ইংৰাজী ভাষাত কথা ক'ব পাৰা এতিয়া তোমাৰ প্ৰথম ভাষা কোনটো গতিকে প্ৰথম ভাষা বুলি ক'লে আমাৰ মাতৃভাষা হ'ব পাৰে ঘৰুৱা ভাষাও হ'ব পাৰে বা যেটো আমি পৰিৱেশৰ পৰা একুয়াৰ কৰিছো সেই ভাষাটো আমাৰ প্ৰথম ভাষা হ'ব ঠিক আছে গতিকে ইয়াত তেওঁ হিন্দী ভাষা ক'ব আৰম্ভ কৰিছে স্কুলত নোযোৱাকৈ তেখেতে হিন্দী ভাষা ক'ব আৰম্ভ কৰিছিল যেহেতু তেওঁ হিন্দী ভাষা কোৱা গাঁৱত জন্ম হৈছিল এতিয়া তেওঁৰ মাতৃভাষা হিন্দী হনে নহয় সেই বিষয়ে ইয়াত কোৱা হনে কিন্তু তেওঁ যি ঠাইত জন্ম হৈছিল সেই ঠাইত হিন্দী ভাষা চলিছিল আৰু পৰিৱেশৰ পৰা তেওঁ আহৰণ কৰিছিল গতিকে সেইটোৱে তেওঁৰ কি হ'ব প্ৰথমটো ভাষা হ'ব গতিকে উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ 2 হ'ব হিন্দী ভাষা আছিল তেওঁৰ প্ৰথম ভাষা এতিয়া আছে নেক্সট কুৱেশ্যনলৈকে 148 ইয়াতে সুধিছে এগৰাকী শিক্ষকে বাস্তৱ জীৱনৰ সৈতে জড়িত ছাতি ৰেইনকোট স্ক্ৰুড্ৰাইভাৰ আদি সামগ্ৰী কিছুমান শ্ৰেণীকোঠালৈ আনিলে আৰু সেইবোৰৰ বিষয়ে শিক্ষাৰ্থীসকলক 2-3টা বাক্যত ব্যাখ্যা আগবঢ়াবলৈ ক'লে শ্ৰেণীকোঠালৈ শিক্ষকে লৈ অনা বস্তুবোৰক পাৰিভাষিকভাৱে কোৱা হয় গতিকে এই বিষয়ে আমি আগত আলোচনা কৰিছিলো প্ৰশ্ন আহিছে ইয়াৰ ওপৰত যে যেতিয়া আমাৰ ৰিয়েল বস্তু কিছুমান ক্লাছৰুমত লৈ যোৱা হয় টিএলএম হিচাপত তেতিয়া ইয়াক ৰেলিয়া বুলি কোৱা হয় তো উত্তৰ অপচন নম্বৰ 4 হ'ব যেহেতু তেওঁ ছাতিটোৱে লৈ গৈছে এটো ৰিয়েল হয় ৰিয়েল অবজেক্ট হয় ৰেইনকোটটো বা স্ক্ৰুড্ৰাইভাৰ বা কেতিয়াবা কিচেনৰ সামগ্ৰীবিলাক লৈ যাব পাৰে তো যেতিয়া ৰিয়েল বস্তু এটা লৈ যাব আপেলৰ বিষয়ে বুজাবলৈ যাওঁতে যদি আমি আপেলটোকে লৈ গৈছো তো এইবিলাক হ'ব ৰেলিয়া বুলি কোৱা হয় যেতিয়া ৰিয়েল অবজেক্ট কিছুমান ক্লাছৰুমত ব্যৱহাৰ কৰা হয় নেক্সট এতিয়া কুৱেশ্যন 149 লৈকে আহিছো ইয়াতে সুধিছে যে শ্ৰেণীকোঠাত কালৰ বিষয়ে ধাৰণা দিবৰ বাবে একেজন মানুহৰে দুখন ছবি ব্যৱহাৰ কৰিছে এখন 15 বছৰ আগৰ আৰু এখন এতিয়া তোলা এতিয়া তুমি তেখেতৰ অতীত বৰ্তমান অৱস্থিতি অভ্যাস আদিৰ বিষয়ে কিছু কথা ক'লা এতিয়া তুমি ব্যৱহাৰ কৰিছা কেনে ধৰণৰ ব্যৱহাৰ কৰিছো গ্ৰামাৰ পাৰ্সপেক্টিভ ষ্ট্ৰাকচাৰেল পেডাগজিক্যাল নে ৰুল বেস গ্ৰামাৰ তো এতিয়া ইয়াতে চাব যে মেইনলি ইয়াত কোৱা হৈছে যে অতীত কাল বা বৰ্তমান কাল তো এই দুটাৰ বিষয়ে বুজাব বিচাৰিছে কালৰ বিষয়ে ধাৰণা দিব বিচাৰিছে যাৰ কাৰণে এখন ফটো লোৱা হৈছে 15 বছৰ আগৰ এজন মানুহৰে আৰু এখন ফটো লোৱা হৈছে এতিয়াৰ গতিকে ইয়াৰ জৰিয়তে তেওঁক বুজাব বিচাৰিছে যে সেই সময়ছোৱাত অতীত কালত বা 15 বছৰ আগত তেওঁ কেনে ধৰণৰ আছিল তেওঁৰ অভ্যাস কি আছিল এতিয়া তেওঁ কেনে ধৰণৰ হৈছে তো ইয়াৰ জৰিয়তে পাষ্ট টেন্স আৰু প্ৰেজেন্ট টেন্সৰ বিষয়ে ধাৰণাটো দিছে গতিকে ইয়াত তেওঁ কি ব্যৱহাৰ কৰিছে গ্ৰামাৰৰ ক্ষেত্ৰত যদি চাও পেডাগজিক্যাল গ্ৰামাৰ ব্যৱহাৰ কৰিছে অপচন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ পেডাগজিক্যাল গ্ৰামাৰ এতিয়া পেডাগজিক্যাল গ্ৰামাৰ মানে কি সে পেডাগজিক্যাল গ্ৰামাৰটো অকল গ্ৰামাৰৰ ৰুলছ বিলাক শিকোৱাটো ইয়াৰ উদ্দেশ্য নহয় যে ব্যাকৰণৰ অকল ৰুল বিলাক আমি শিকালো সেইটোৱে ইয়াৰ উদ্দেশ্য নহয় পেডাগজিক্যাল গ্ৰামাৰ বুলি ক'লে এই যিখিনি ৰুলছ শিকোৱা হল সেইখিনি তেওঁলোকে কমিউনিকেশ্যনত যাতে ইফেক্টিভলি তাক ব্যৱহাৰ কৰিব পাৰে হেতুৰ ওপৰত গুৰুত্ব দিব লাগিব যেনে আমি যদি
শিকিলো যে পাষ্ট টেন্সত আমাৰ ৱাজ ৱেৰ ব্যৱহাৰ হয়, প্ৰেজেন্ট টেন্সত এমিছাৰ ব্যৱহাৰ হয়, এনেধৰণে আমি ৰুলছখিনি মনত ৰাখিছোঁ, কিন্তু তাক আমি বাক্যত ব্যৱহাৰেই কৰিব পৰা নাই, কথা পতাৰ ক্ষেত্ৰত আমি তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো পেডাগজিকেল গ্ৰামাৰ নহ'ল। পেডাগজিকেল গ্ৰামাৰত ৰুলছবিলাক শিকোৱাৰ লগতে তাক ব্যৱহাৰটোও আমাক শিকাব লাগিব বা সেইখিনিক কমিউনিকেশ্যন কৰাৰ বাবে আমি ব্যৱস্থা কৰিব লাগিব। তো ইয়াক ক'ব পেডাগজিকেল গ্ৰামাৰ বুলি। গতিকে যেতিয়া আমি তাক বাক্যত ব্যৱহাৰ কৰাটো ল'ৰা ছোৱালী শিকাম, তেতিয়া এই গ্ৰামাৰখিনি বেছি ইফেক্টিভ হয় বা সিহঁতৰ মনত ৰাখিবলৈও সুবিধা হয়। গতিকে সেইকাৰণে ইয়াতে ল'ৰা ছোৱালীক 15 বছৰ আগৰ এখন ছবি, 15 বছৰৰ পিছৰ এখন ছবি, এনেধৰণে সিহঁতক বুজাব বিচাৰিছে যাতে সিহঁতে এই যিখিনি গ্ৰামাৰৰ যিখিনি জ্ঞান, এইখিনি যাতে সিহঁতে বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে বা ইফেক্টিভলি যাতে গ্ৰামাৰখিনি শিকিব পাৰে। ঠিক আছে, তো এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন 150 লিখে। তো ইয়াতে সুধিছে যে এগৰাকী শিক্ষাৰ্থীয়ে এটা শ্ৰেণী বা পাঠ্যক্ৰম শেষ কৰাৰ পাছত শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান, দক্ষতা আৰু মানভংগী বুজাবলৈ ব্যৱহৃত পৰিভাষাটো হৈছে। যে এগৰাকী শিক্ষাৰ্থীয়ে এটা শ্ৰেণী বা পাঠ্যক্ৰম শেষ কৰাৰ পাছত, পাঠ্যক্ৰম শেষ তাৰ পিছৰ কৰ্ম এইটো, পাঠ্যক্ৰম শেষ কৰাৰ পাছত শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান, পাঠ্যক্ৰম বা এটা পাঠ শেষ হৈ গ'ল, তাৰপিছত শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া যিটো জ্ঞান বা যিখিনি দক্ষতা, এইখিনি বুজাবলৈ কি পৰিভাষা ব্যৱহাৰ কৰা হয়? তো এইটোক আমাৰ লাৰ্ণিং আউটকাম বুলি কোৱা হয়। লাৰ্ণিং আউটকাম বুলি কোৱা হয়, কাৰণ প্ৰত্যেকটো পাঠ আমি ল'ৰা ছোৱালীক যেতিয়া শিকাম, শিকোৱাৰ শেষত আমাৰ কি হ'ব, তাৰ পৰা আমি কি আউটকাম পালোঁ সেইটো আমি চাব লাগিব। যিটো আমাৰ উদ্দেশ্য থাকে, প্ৰতিটো পাঠৰ বা প্ৰতিটো ইউনিটৰে এটা উদ্দেশ্য আছে, সেই উদ্দেশ্য বা লক্ষ্য আমি পাইছোঁ নে পোৱা নাই, আমাৰ লাৰ্ণিং আউটকামখিনি আমি পাইছোঁ নে পোৱা নাই, শিকন পৰিণতি আমি পাইছোঁ নে পোৱা নাই, সেইটো আমি চাব লাগিব। গতিকে সেইটোৱে ইয়াত কৈছে, পাঠটো শেষ হোৱাৰ পিছত শিক্ষাৰ্থীয়ে যিখিনি আহৰণ কৰিব লাগিছিলে, সেইখিনি আহৰণ কৰিবলগীয়া জ্ঞানখিনি বা দক্ষতাখিনি, সেইখিনি বুজিবলৈ কি পৰিভাষা ব্যৱহাৰ কৰোঁ, ইয়াক লাৰ্ণিং আউটকাম বুলি কয়। উত্তৰ অপশ্যন নম্বৰ 2 হ'ব শিকন পৰিণতি। ঠিক আছে, তো এইখিনি আছিলে আমাৰ পেপাৰ 1ৰ লেংগুৱেজ 2ৰ কুৱেশ্যন আছিলে। গতিকে আমি 2024 বৰ্ষৰ জুলাই মাহৰ পেপাৰ 1খন আমি এতিয়া আলোচনা কৰিলোঁ অসমীয়া ভাষাৰ। তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।